हमेशा भूल जाता हूँ। उफ, so কি হল যে আমাৰ মোমেন্ট যিটো এই পইণ্টৰ এগেইনষ্টে যদি মোমেন্ট ল ঠিক আছে নে এই পইণ্টৰ এগেইনষ্টে যদি মোমেন্ট ল তেনে আমাৰ এইটো এটা মোমেন্ট দিব বুলি গম পালো আৰু এই ফৰ্চটো এটা মোমেন্ট দিব বুলি গম পালো ঠিক আছে নে আৰু এই দুটা ফৰ্চে মোমেন্ট দিব নোৱাৰে কিহৰ কাৰণে দিব নোৱাৰে বিকজ ইট ইজ পাছিং থ্ৰু দ্যাট পইণ্ট অনলি আমি এই ফৰ্চটোৰ কাৰণে মোমেন্ট ওলালো কিমান স্ট্ৰেছ ইনটু দিছ এৰিয়া অফ দ্য প্লেন এ ইনটু 1 ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স বি ঠিক আছে নে পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স বি সিমিলাৰলি আমাৰ এই ফৰ্চটো কি মোমেন্ট দিব এন্টিক লগটোক মই কি লৈছো এন্টিক লগটোক মই কি লৈছো নিগেটিভ সো এই ফৰ্চটো কি দিব এন্টিক লগ দিব মাইনাছ সিগমা 2 ইনটু বি ইনটু 1 এৰিয়া হৈ যাব ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স কিমান এ ঠিক আছে পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স কিমান এ এইটো যদি মই ব্ৰেক কৰো মই কি পাম সিগমা 1 এ বি মাইনাছ সিগমা 2 এ বি ইকুৱেল টু 0 তো সিগমা 1 ইকুৱেল টু সিগমা 1 ইকুৱেল টু সিগমা 2 পাই গলো ঠিক আছে না মই কি পাই গলো সিগমা 1 ইকুৱেল টু সিগমা 2 পাই গলো বুজি পাইছো না আৰু মোৰ ডাইৰেকশনটো ঠিকে আছে কিউকি ডাইৰেকশন মই যেটো কনসিডাৰ কৰিছিলো এইটো মোৰ ঠিকে আছে নহলে মোৰ নিগেটিভ ডাইৰেকশন আহিলে সিগমা 1 ইকুৱেল মাইনাছ সিগমা 2 এনেকুৱা কিবা আহিলে সো মোৰ ডাইৰেকশন যেটো মই ধৰিছিলো ড্ৰয়িঙত সেইটো মোৰ ঠিকে আছে ঠিক আছে না ডাইৰেকশন মোৰ যেটো ধৰিছিলো ড্ৰয়িঙত সেইটো মোৰ ঠিকে আছে ঠিক আছে না সো মই কি পালো ইনিশিয়ালি মই ফোর্থ ইকুইলিব্রিয়াম করতে মই কি পাইছিলো যে সিগমা 1 অপোজিট ফেজ গেটাত ফোর্সেস ইকুৱেল হ'ব ঠিক আছে না আৰু কি পালো সিগমা 2 অপোজিট ফেসেছত আমাৰ কি হ'ব অপোজিট ফেসেছত আমাৰ শিয়াৰ স্ট্ৰেছ ইকুৱেল হ'ব ঠিক আছে না সেইটো আমি কি দি পাইছিলো ফোর্স ইকুইলিব্রিয়াম দি কি দি পাইছিলো ফোর্স ইকুইলিব্রিয়াম দি ঠিক আছে না ইকুইলিব্রিয়াম দি এতিয়া আমি মোমেন্ট ইকুইলিব্রিয়াম করতে কি পাইছো যে সিগমা 1 আৰু সিগমা 2 ইকুৱেল হ'ব ঠিক আছে না সো মই গুটেকেটা এটো ৰিপ্লেস কৰিব পাৰিম নে এটো সিগমা 1 হলে এটো সিগমা 1 লিখিব পাৰিম কিউকি মই মোমেন্ট ইকুইলিব্রিয়াম কি পথ কি পাইছো যে সিগমা 1 আৰু সিগমা 2 নিজেও ইকুৱেল হ'ব ঠিক আছে না সো মই ইনডাইৰেক্টলি মোৰ হোল ডায়াগ্ৰামটো কি হৈ গ'ল যে গুটেকেটা শিয়াৰ স্ট্ৰেছ কিমান হ'ব কি হ'ব ইকুৱেল হ'ব গুটেকেটা শিয়াৰ স্ট্ৰেছ কি হ'ব ইকুৱেল হ'ব ঠিক আছে না মোৰ হোল ডায়াগ্ৰামটো কি হৈ গ'ল যে মোৰ এটা যদি স্ট্ৰেছ ব্লক এটা ল তেনে তাৰ গুটেকেটা শিয়াৰ স্ট্ৰেছ আছে কি হ'ব ইকুৱেল হ'ব কনসিডাৰিং যে এইকেইটা 90 ডিগ্ৰী এংগেলত আছে কি আছে প্লেন কেইটা 90 ডিগ্ৰী এংগেলত আছে যদি প্লেন কেইটা 90 ডিগ্ৰী এংগেলত থাকে তেনে মোৰ গুটেকেটা শিয়াৰ স্ট্ৰেছ কি হ'ব ইকুৱেল হ'ব ঠিক আছে না তো মই অপোজিট ফেসেস শিয়াৰ ইকুৱেল পাইছিলো কি দি ফোর্স ইকুৱেল দি আৰু এডজাসেন্ট ফেসেছত আমাৰ ফোর্স আমাৰ এডজাসেন্ট ফেসেছত স্ট্ৰেছ ইকুৱেল পাইছো কিহেদি মোমেন্ট ইকুইলিব্ৰিয়াম দি কিহেদি মোমেন্ট ইকুইলিব্ৰিয়াম দি এই কোৱেশ্চন কেইটা বহুত আহে ঠিক আছে না এইটো কোৱেশ্চন বহুত আহে ঠিক আছে নে যে in a stress block the opposite faces have equal force opposite faces have equal stresses due to force equilibrium moment equilibrium both force and moment equilibrium none of this so কি হ'ব opposite faces of shear stress equal হোৱাৰ reason টো কি force equilibrium আৰু adjacent face এটো adjacent face বুলি কয় ঠিক আছে and perpendicular face বা adjacent faces of shear stress equal হোৱাৰ reason টো কি moment equilibrium বুজি পালো না বুজি পাইছো না সো মই কি কলম পড়ে যে মোৰ গুটেকেটা শিয়াৰ স্ট্ৰেছেছ কি হ'ব পাৰপেণ্ডিকুলাৰ যদি আমি প্লেন কেটা পাৰপেণ্ডিকুলাৰ ল তেনে আমাৰ গুটেকেটা শিয়াৰ স্ট্ৰেছেছ কি হ'ব গুটেকেটা শিয়াৰ স্ট্ৰেছেছ কি হ'ব ইকুৱেল হ'ব আমি এইটো স্ট্ৰেছ ট্ৰান্সফৰমেশনতো পিছত পঢ়িম কিন্তু আমি এজ অফ নাও কি গম পালো যে আমি যদি যিকোনো এটা ইন্টাৰনেল যদি এটা পইণ্ট এটা ওলাই আনো তেনে আমি কি গম পালো যে আৰু সেই পইণ্ট কেটাৰ যদি সেই পইণ্ট কেটাৰ যদি প্লেন গোটেইকেইটা 90 ডিগ্ৰী এংগেলত থাকে গোটেইকেইটা 90 ডিগ্ৰী এংগেলত থাকে তেনে কি হ'ব যে শিয়াৰ স্ট্ৰেছেছ বোৰ ইকুৱেল হ'ব আৰু কি হ'ব গোটেইকেইটা শিয়াৰ স্ট্ৰেছেছ ইকুৱেল হ'ব অপোজিট ফেসেছ কেইটা ইকুৱেল হ'ব বিকজ অফ ফোর্স ইকুইলিব্রিয়াম আৰু এডজাসেন্ট ফেসেছ কেইটা ইকুৱেল হ'ব বিকজ অফ মোমেন্ট ইকুইলিব্রিয়াম ঠিক আছে অবজেক্টিভ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ঠিক আছে আৰু সেকেন্ড বস্তু এটা চোৱা যে এই ফোর্সটো কি আছে এই দুটা ফোর্স এই পইণ্টটোত আহি লগ হ'ব ট্ৰাই দিছে নে এই দুটা পইণ্টত আহি লগ হ'ব ট্ৰাই দিছে নে ঠিক আছে না তাৰপিছত এই ফোর্সটো আৰু এই ফোর্সটোক যদি চাও এই দুটা ফোর্স যদি চাও এই পইণ্টটোৰ পৰা দূৰত যাব ট্ৰাই দিছে নে সিগমা এই দুটা এইটো ফোর্স আৰু এইটো ফোর্স যদি চাও তেনে কি গম পাইছো যে এই শিয়াৰ স্ট্ৰেছ কেইটাই এই কি হৈছে এই পইণ্টটোৰ পৰা দূৰত যাব ট্ৰাই দিছে আৰু এই পইণ্টটোৰ ৰেসপেক্টিভ যদি চাও এইটো শিয়াৰ স্ট্ৰেছ আৰু এইটো শিয়াৰ স্ট্ৰেছ ওচৰত আহিব ট্ৰাই দিছে সো আমি ইয়াৰ পৰা আৰু এটা আউটকাম ল'ব পাৰো যে কি শিয়াৰ stresses either
shear stresses either moves towards both the shear stresses either moves towards a কি বুলি ক'ব পাৰো both in adjacent plane the shear stresses either move towards the joint or towards the edge or adjacent or away from the edge বুজি পাইছো না আউটকাম তো কি পালো যে in adjacent planes the shear stresses either move in adjacent planes the shear stresses either moves towards the কি কয় towards the joint of the plane or away from the joint of the plane বুজি পালো না বুজি পালো না বুজি পালো বুজি পালো সো এইটোৰ পৰা মই কি আউটকাম ল'ব পাৰো যে মোক যদি কোনোবা ষ্ট্ৰেচ ডায়াগ্ৰাম এটা দিয়ে মোক যদি কয় যে ষ্ট্ৰেচ ডায়াগ্ৰামটো ইয়াতে দুটা শ্বেয়াৰ লাগি আছে বাকি কেইটা নিজে ড্ৰ কৰা মই কেনেকৈ ড্ৰ কৰিম যে যদি এই ষ্ট্ৰেচটো এই পইণ্টটোত আহি ওচৰৰ ফালে আহি আছে তেনে এই প্লেনটোৰ যিটো ষ্ট্ৰেচ হ'ব সিও কোনফালে আহিব লাগিব কোন টুৱাৰ্ডছ হ'ব লাগিব যদি এই পইণ্টটো এই ষ্ট্ৰেচটো ইয়াৰে টুৱাৰ্ডছ আহি আছে তেনে এডজাষ্টেণ্ট প্লেনটোৰ যিটো শ্বেয়াৰ ষ্ট্ৰেচ থাকিব সেইটোও কি আহিব লাগিব টুৱাৰ্ডছ আহিব লাগিব তো শ্বেয়াৰ ষ্ট্ৰেচটো কেনেকুৱা হ'ব টুৱাৰ্ডছ হ'ব বা আমি এনেকৈ চাব পাৰো যে শ্বেয়াৰ ষ্ট্ৰেচটো এনেকুৱা এই ষ্ট্ৰেচটো যদি দূৰলৈ গৈ আছে এই ষ্ট্ৰেচটো এই পইণ্টটোৰ পৰা দূৰলৈ গৈ আছে তেনে ইয়াতে থকা প্লেনটোৰ শ্বেয়াৰ ষ্ট্ৰেচটো কি হ'ব লাগিব দূৰলৈ গৈ থাকিব লাগিব বুজি পালো নে কেনে ড্ৰ কৰিম সিমিলাৰলি এই ষ্ট্ৰেচটো এই জইণ্টটোত ওচৰত আহি আছে তাৰ এডজাষ্টেণ্ট প্লেন এইটো হয় নে চ' ইয়াৰে যিটো শ্বেয়াৰ ষ্ট্ৰেচ হয় সিও ওচৰত আহিব লাগিব ঠিক আছে তো বুজি পালো নে এইটোৰ আউটকামটো কি বুজি পাইছো যে নৰ্মেল প্লেনছত কি হ'ব যে যদি এটা ডাইৰেকশ্যন এনেকা আহি আছে তেন্তে তাৰ এডজাষ্টেণ্ট ফেজটো এনেকা আহিব লাগিব ঠিক আছে নে বুজি পালো যদি এনেকুৱা আহি আছে তাৰ এডজাষ্টেণ্ট ফেজৰটো ওচৰত আহিব লাগিব ঠিক আছে নে বুজি পালো চ' আমি কি গম পালো যে চিয়াৰ ষ্ট্ৰেচেছ ইকুৱেল হ'ব অপজিট ফেচত এডজাষ্টেণ্ট ফেচেছতো ইকুৱেল হ'ব তাৰমানে কি অল দ্য চিয়াৰ ষ্ট্ৰেচেছ উইল বি ইকুৱেল হ'ব আৰু অপজিট ফেচেছত ইকুৱেল হোৱা ৰিজনটো কি ফ'ৰ্চ ইকুইলিব্ৰিয়াম এডজাষ্টেণ্ট ফেচেছত ইকুৱেল হোৱা ৰিজনটো হ'ল মমেণ্ট ইকুইলিব্ৰিয়াম ঠিক আছে নে তাৰপিছত আমি আৰু কি পাইছো যে এডজাষ্টেণ্ট ফেচেছত চিয়াৰ ষ্ট্ৰেচবোৰ এনেকে লাগিব দে আইদাৰ মুভ টুৱাৰ্ডছ দ্য জইণ্ট অফ দ্য প্লেন or they will move away from the joint of the plane ঠিক আছে না বুজি পালো বুজিছো ঠিক আছে ঠিক আছে তাৰপিছত আমাৰ আমি অবভিয়াছলি সাইন কনভেনশন কিছুমান ধৰি ল'ব লাগিব সো আমি কি ধৰিম যে টেনশন পজিটিভ ধৰিম কম্প্ৰেছন নিগেটিভ ধৰিম ঠিক আছে না সয়েলত কমপ্লিটলি উল্টা হৈ যায় সয়েলত কি হ'ব যে কম্প্ৰেছন পজিটিভ হ'ব টেনশন নিগেটিভ হ'ব কিউকি আমি সয়েলত যিমান ফৰ্চেছ লগাই থাকো কি লগাই থাকো কম্প্ৰেছিভ ফৰ্চ লগাও ঠিক আছে তেতিয়া সেইকাৰণে আমি সয়েলৰ ক্ষেত্ৰত কম্প্ৰেছনটো পজিটিভ ল'ম ইয়াতে সলিড মেকানিক্সত কি ল'ম যে কম্প্ৰেছন নিগেটিভ আৰু টেনশন কি ল'ম পজিটিভ ঠিক আছে বুজি পালো সো এনেকা যদি থাকে তেনে এইবোৰ কি হ'ব এইবোৰ পজিটিভ হ'ব কিউকি এই দুটা ফৰ্চেছে বডিটোত কি আনি আছে টেনশন আনি আছে পুল কৰি আছে আউটাৰ চাৰ্কেল যদি এনেকুৱা ললো হয় তেতিয়া কি হলে হয় আমাৰ কম্প্ৰেছন আহিলে কি হলে কম্প্ৰেছন মানে নিগেটিভ ললো হয় ঠিক আছে বুজি পালা তাৰপিছত চিয়াৰ ষ্ট্ৰেচেছ কেনেকে ল'ম চোৱা চিয়াৰ ষ্ট্ৰেচেছটো অলপ বৰ টেকনিক আছে যে কি এই প্ৰথমতে চিয়াৰ ষ্ট্ৰেচটো আঁকাৰ আগতে আমি 3 ডাইমেনশ্যনেল ব্লক এটা আঁকিব লাগিব এই ব্লকটো যেনেকৈ অলপ আগতে ব্লক এটা লৈছিলো সেম ব্লক ঠিক আছে নে অলপ আগতে যেনেকৈ লৈছিলো সেম ভিতৰৰ পৰা ওলাইছো ঠিক আছে নে ভিতৰৰ পৰা ওলাইছো এইটো কি হ'ব এই ষ্ট্ৰেচ ব্লক হয় মানে কি এইটো সেম আগতে যেনেকৈ আমি ভিতৰৰ পৰা এটা পইণ্ট এটা ওলাই আনিছিলো ইয়াতেও সেম ভিতৰৰ পৰা আমি 3D কিউব এটা ওলাই আনিছো ঠিক আছে পাৰো ইয়াতেও আমি কিউবে ওলাইছিলো জাষ্ট আমি কি কৰিছিলো যে 2D কেছ ধৰাৰ কাৰণে আমি এইফালে 1 ধৰি লৈছিলো ঠিক আছে নে ইয়াতে আমি 2D ধৰা নাই 3D কেছ এটা ধৰিছো 3D পইণ্ট এটা ওলাই আনিছো ঠিক আছে নে চ' ইয়াৰ লেন্থ যদি এ ধৰি লও ABCD নালাগে ধৰি লও আমি এতিয়া ডাইৰেকশ্যন ফিক্স কৰিব লাগিব এইটোক ধৰিলে মই X ধৰিলো এইটোক মই Y ধৰিলো এইটোক মই Z ধৰিলো ঠিক আছে এইটোক মই Z ধৰিলো এতিয়া ভালছে অবজাৰ্ভ কৰিবা যে ইয়াতে কি হ'ব আমাৰ ষ্ট্ৰেচ যেতিয়া লিখো মনত ৰাখিবা যে আমি কেনেকে লিখো ইয়াতে দুটা দিও কিউকি আমি পঢ়িছিলো যে ষ্ট্ৰেচটো কি হয় টেনচাৰ হয় টেনচাৰ হলে কি হ'ব যে তাৰ ডাইৰেকশ্যনটোতো আছে লগতে তাৰ এতিয়া আমি কি গম পাম যে ষ্ট্ৰেচ কিয় টেনচাৰ হয় বিকজ এই তাইৰ ডাইৰেকশ্যনৰ লগত আমি কি পাওঁ তাৰমানে প্লেনটো ইম্পৰ্ট হয় যে কোনটো প্লেনত লাগি আছে ঠিক আছে নে কোনটো প্লেনত লাগি আছে ঠিক আছে নে সেইকাৰণে এইটো এটা টেনচাৰ হৈ যায় ঠিক আছে নে তাৰপিছত এইটো যে চিয়াৰ ষ্ট্ৰেচ লিখো আমি ইয়াৰ চিয়াৰ ষ্ট্ৰেচৰ দুটা বস্তু লিখো ঠিক আছে নে দুটা বস্তু লিখো ঠিক আছে নে ঠিক আছে
সো আমাৰ যেটো প্ৰথমটোত লিখিম সেইটো আমি ফেস লিখো ফেস কি লিখো ফেস বা প্লেনো নাম দিব পাৰা কি নাম দিব পাৰা ফেস ব্লা প্লেন ঠিক আছে না আৰু সেকেন্ডটোত আমি ডাইৰেকশন লিখো কি লিখো ডাইৰেকশন লিখো ঠিক আছে না প্ৰথমটোত কি লিখো ফেস বা প্লেন আৰু সেকেন্ডটোত কি লিখো ডাইৰেকশন লিখো ঠিক আছে ডাইৰেকশনটো ইজি যেনেকৈ এইটো পজিটিভ এক্স ডাইৰেকশন এইটো পজিটিভ ওয়াই ডাইৰেকশন এইটো পজিটিভ জেড ডাইৰেকশন এইটো কি হ'ব পজিটিভ জেড আৰু এইফালে যদি থাকে এইটো নিগেটিভ এক্স আৰু তলত থাকিলে নিগেটিভ ওয়াই আৰু এই জেডৰ অপজিট থাকিলে নিগেটিভ জেড য'ত ডাইৰেকশনটো কেনেকৈ লিখিব লাগে আমি গম পালো ঠিক আছে এতিয়া ফেজটো কেনেকৈ লিখিম যে এতিয়া যে এক্সাম্পল হিচাপে এই ফেজটোক মই এক্স ফেজ বুলি ক'ম এই ফেজটোক মই কি ফেজ বুলি ক'ম এক্স ফেজ বুলি ক'ম কেনেকৈ কি কোনটো ফেজক মই এক্স ক'ম মানে যিটো ফেজৰ পাৰপেণ্ডিকুলাৰ টু এক্স এক্সিস হয় ঠিক আছে নে যিটো ফেজৰ পাৰপেণ্ডিকুলাৰ টু এক্স এক্সিস হয় সিমিলাৰলি এইটোক মই কি ফেজ বুলি ক'ম ওয়াই ফেজ বুলি ক'ম কি বুলি ক'ম ওয়াই ফেজ বুলি ক'ম ঠিক আছে নে এইটোক মই ওয়াই ফেজ বুলি ক'ম ঠিক আছে নে আৰু এই ফেজটোৰ পাৰপেণ্ডিকুলাৰটো কি হ'ব জেড এক্সিস হ'ব সো এইটোক মই জেড এক্সিস বুলি জেড ফেজ বুলি ক'ম সো ইনডাইৰেক্টলি মোৰ কি হৈ যাব মোৰ সাইন কনভেনচন মতে এইটো মোৰ এক্স ফেজ হৈ যাব ঠিক আছে নে এইটো মোৰ ওয়াই ফেজ হৈ যাব আৰু এইটো মোৰ কি হৈ যাব জেড ফেজ হৈ যাব ঠিক আছে নে তো ফেজ কেনেকৈ লিখিব লাগে বুজি পালো আৰু ডাইৰেকশন কেনেকৈ ল'ব লাগে বুজি পালো ঠিক আছে সো এতিয়া মোৰ প্লেন কেইটাত কি লাগিব পাৰে এটা নৰ্মেল লাগিব পাৰে ঠিক আছে নে এইটো ডাইৰেকশনত এটা শিয়াৰ লাগিব পাৰে আৰু এইটো ডাইৰেকশনত এটা শিয়াৰ লাগিব পাৰে ঠিক আছে নে সৰুকে লিখিছো এইবোৰ ডাঙৰকে লিখিলে এইটো ওয়াই ফেজ আৰু এইটো জেড ফেজ ঠিক আছে এক্স ওয়াই জেড ঠিক আছে তো যিকোনো এটা ফেজত কি লাগিব পাৰে এটা নৰ্মেল লাগিব পাৰে আৰু এটা শিয়াৰ লাগিব পাৰে মানে কি যিকোনো এটা ফেজত তিনিটা এক্সিছতে ফোৰ্স লাগিব পাৰে ন এক্স এক্সিস ওয়াই এক্সিস আৰু জেড এক্সিছত ফোৰ্স লাগিব পাৰে যদি ফোৰ্সটো এক্স এক্সিছত লাগে আমি গম পাইছো যে এই প্লেনটোৰ কাৰণে সেই ফোৰ্সটো নৰ্মেল হৈ যাব যদি ওয়াই এক্সিছত ফোৰ্স লাগে এই প্লেনটোৰ কাৰণে সেইটো ওয়াই এক্সিছত কি হৈ যাব সেইটো শিয়াৰ হৈ যাব কিউকি এইটো এলং দা প্লেন লাগি যাব আৰু এই ফেজটোৰ কাৰণে যদি জেড এক্সিছত ফোৰ্স লাগে তেনে সেই ফোৰ্সটো কি হৈ যাব শিয়াৰ হৈ যাব ঠিক আছে নে বুজি পালো সো এইটো শিয়াৰ দিব ঠিক আছে বুজি পাইছ নে কিন্তু সিমিলাৰলি ইয়াতে যদি ওয়াই এক্সিছত ফোৰ্স এটা লাগে কি এই প্লেনটোৰ কাৰণে কি হৈ যাব নৰ্মেল হৈ যাব এইটো ওয়াই এক্সিছৰ ফোৰ্স হয় এইটো কি এক্সিছৰ ফোৰ্স ওয়াই এক্সিছৰ ফোৰ্স এইটো ওয়াই এক্সিছৰ ফোৰ্স কিন্তু এই প্লেনটোৰ কাৰণে এই ওয়াই এক্সিছৰ ফোৰ্সটো কি প্ৰডিউস কৰিছে শিয়াৰ প্ৰডিউস কৰিছে আৰু এই ওয়াই প্লেনটোৰ কাৰণে এই ওয়াই এক্সিছৰ ফোৰ্সটো কি প্ৰডিউস কৰিছে নৰ্মেল প্ৰডিউস কৰিছে ঠিক আছে আৰু এক্স এক্সিছৰ ফোৰ্স এটা থাকিব ইয়াৰে এক্স এক্সিছৰ ফোৰ্সটো নৰ্মেল প্ৰডিউস কৰিছে কিন্তু এই ফেজটোৰ এক্স এক্সিছৰ ফোৰ্সটো কি প্ৰডিউস কৰিব শিয়াৰ প্ৰডিউস কৰিব ঠিক আছে নে বুজি পালো ন ঠিক আছে সো এতিয়া মই কি কলো যে মোৰ এই প্লেনটোত এই এক্স প্লেনটোত যেতিয়া মই এক্স প্লেন বুলি ক'ব পাৰো প্লেন মই নাম কোৱা কলো সো এক্স প্লেনটোত এটা নৰ্মেল থাকিব দুটা শিয়াৰ থাকিব ঠিক আছে এটা নৰ্মেল থাকিব দুটা শিয়াৰ থাকিব এতিয়া মই ইয়াৰে তলত নেমিং কেনেকৈ কৰিম যে তলত দুটা নাম দিম এটা কি দিম প্লেন দিম এটা ডাইৰেকশন দিম ঠিক আছে এটা প্লেন দিম এটা ডাইৰেকশন দিম এতিয়া এই নৰ্মেল ষ্ট্ৰেচটোৰ কাৰণে প্লেন কি হ'ব এক্স হ'ব পজিটিভ এক্স প্লেন নে নিগেটিভ এক্স প্লেন অবভিয়াছলি এইটো প্লেনৰ মাজেদি যিটো নৰ্মেল গৈছে এইটো পজিটিভ এক্স ডাইৰেকশন গৈছে সো প্লেনটো কি হ'ব পজিটিভ এক্স প্লেন ঠিক আছে নে পজিটিভ এক্স প্লেন ঠিক আছে আৰু ডাইৰেকশনটো কি হয় এই ফোৰ্সটোৰ ডাইৰেকশনটো কি হয় ডাইৰেকশনটো পজিটিভ এক্স এইটোক আমি পজিটিভ এক্স লৈছিলো তো ডাইৰেকশন কি হ'ব পজিটিভ এক্স ঠিক আছে নে তো মোৰ ষ্ট্ৰেচটোৰ নাম কি হ'ব সিগমা এক্স এক্স ঠিক আছে বুজি পাইছো বুলি ধৰিলো তো এতিয়া এইটোৰো তলত দুটা আহি যাব এনেকে ঠিক আছে নে সো এই ষ্ট্ৰেচটো কোনটো প্লেনত আছে পজিটিভ এক্স নে প্লেনটোতো সেম থাকিব ন এই প্লেনটোতো সেম এক্সে থাকিব পজিটিভ এক্সে থাকিব ঠিক আছে নে সো কি আছে পজিটিভ এক্স প্লেনত আছে ডাইৰেকশনটো কি আছে পজিটিভ জেড কি আছে ডাইৰেকশনটো কি আছে পজিটিভ জেড হয়নে বুজি পালো সো ডাইৰেকশনটো কি হ'ব এক্স জেড সেকেন্ডটোত কি হ'ব এক্স জেড ঠিক আছে আৰু এইটোত কি হ'ব প্লেনটো সেম পজিটিভ এক্স প্লেনতে আছে এই তিনিটা ফোৰ্সে পজিটিভ এক্স প্লেনত আছে মানে তিনিটা ফোৰ্সে ক'ত আছে পজিটিভ এক্স প্লেনত আছে সো এই তিনিটা ষ্ট্ৰেচ আছে এই ফাৰ্স্ট কম্পোনেন্টটো কি হ'ব পজিটিভ এক্স হ'ব আৰু এইটো কোনটোত আছে পজিটিভ ওয়াই ডাইৰেকশনত ঠিক আছে কোনটোত আছে পজিটিভ ওয়াই ডাইৰেকশনত ঠিক আছে নে কোনটোত আছে পজিটিভ ওয়াই কিবা ডাউট আছে নে নেমিংটোত কিবা ডাউট আছে নাই বুলি ধৰিলো ঠিক আছে নে ঠিক আছে তো সিমিলাৰলি তোমালোকে গম পাবা যে এইফালেও এটা প্লেন থাকিব ন 3D ত ভাবাচোন এইফালে যিটো প্লেন থাকিব এইটো মাইনাছ এক্স হ'ব ঠিক আছে নে
সিমিলাৰলি তলত এটা প্লেন থাকিব, এইটো কিবা মাইনাছ ৱাই হ'ব, ঠিক আছে নে? সিমিলাৰলি আমাৰ কি হ'ব যে পিছফালে এটা প্লেন থাকিব, এইটো কিবা মাইনাছ জেড প্লেন হ'ব, ঠিক আছে নে? সেইটো মই এতিয়া নিজে নিজে বুজি পাইছা ন, ঠিক আছে? ত' আমি সদায় পজিটিভ কেইটা এতিয়া ধৰি আছো, পজিটিভ কেইটা ধৰি আছো, ঠিক আছে? চ' আমি এতিয়া এইটো এটা প্লেনত বনালো। এতিয়া তোমালোকে কোৱা যে মই যদি এনেকে ড্ৰ কৰো, এনেকে যদি মই কিবা এটা বস্তু ড্ৰ কৰি আছো, ধৰি লোৱা এইটো মোৰ এই যে এইটো যে মই ড্ৰ কৰিলো, মই কি ড্ৰ কৰিছো, মই এটা চিয়াৰ ষ্ট্ৰেছ ড্ৰ কৰিছো ইয়াতে, ঠিক আছে? নৰ্মেলটো এটা আহিব পাৰে, এনেকে নৰ্মেল এটা আহিব, নৰ্মেল এটা আহিব, এইটো কি হ'ব, এইটোৰো নাম হ'ব, আৰু দুটা চিয়াৰ আহিব, ঠিক আছে নে? দুটা চিয়াৰ আহিব, ঠিক আছে? চ' মোক কোৱা তোমালোকে, এই যে মই চিয়াৰটো ড্ৰ কৰিছো, এইটো ঠিকে আছে নে? ড্ৰটো ঠিকে আছে নে? কোনোবা ক'ব পাৰিব নে ড্ৰটো ঠিকে আছে নে? এই চিয়াৰটো যে আঁকিছো ঠিকে আছে নে? ঠিকে আছে নে? কোনোবা ক'ব পাৰিব নে নাই? এই চিয়াৰটো ঠিকে নাই, কিয় ঠিকে নাই? কিয় অলপ আগতে আমি পঢ়িছিলো যে যিকোনো এডজাচেন্ট প্লেন, ঠিক আছে নে? এইটো আৰু এইটো কি হয়, এডজাচেন্ট প্লেন হয় নে? যিকোনো এডজাচেন্ট প্লেনত চিয়াৰ সদায় নিজৰ দুটাৰ ফালে আহি থাকিব, নহলে দুটাৰ ফালে গৈ থাকিব, ঠিক আছে নে? আইদাৰ দুটাৰে টেইল কেইটা লাগি থাকিব, নহলে আইদাৰ দুটাৰে হেড কেইটা লাগি থাকিব, এনেকৈ বুজিব পাৰো, ঠিক আছে নে? যদি ইয়াৰে হেডটো মই এইফালে আহি থকা ধৰিছো, তেনে অবভিয়াছলি মোৰ ইয়াৰ হেডটো উল্টা ফালে হ'ব লাগিছিল, ঠিক আছে নে? কিউকি সদায় এজ কেইটাত আইদাৰ হেড কেইটা লাগিব, নহলে টেইল কেইটা লাগিব, ঠিক আছে নে? চ' মোৰ ষ্ট্ৰেচটো কেনেকা হ'ব লাগিছিল, এনেকা হ'ব লাগিছিল, ঠিক আছে? বুজি পালো, বুজি পালো, ঠিক আছে? মোৰ ষ্ট্ৰেচ কেইটা কেনেকা হ'ব লাগিছিল, এনেকা ডাইৰেকশ্যনত হ'ব লাগিছিল, ঠিক আছে? তাৰপিছত এইটো কোনটো? সেইটো আমি চেক কৰিব লাগিব। এইটো যেনেকে মই এইফালে ড্ৰ কৰিলো, এইফালে ড্ৰ কৰাৰ লগে লগে এইটো আমাৰ উল্টা হৈ যাব, ঠিক আছে? বুজি পালো, বুজিলো? চিয়াৰ ষ্ট্ৰেচেছবোৰ কি হ'ব, এডজাচেন্ট প্লেনত আইদাৰ টুৱাৰ্ডছ মুভ কৰিব এইচটোৰ ফালে, নহলে এৱে মুভ কৰিব। এতিয়া মোৰ ঠিকে আছে, গোটেইকেইটা ডাইৰেকশ্যন দিয়াটো ঠিকে আছে, বুজি পালো? তাৰপিছত এই দুটা মোৰ চিয়াৰ হ'ব, ঠিক আছে নে? মই অবভিয়াছলি গম পালো যে জেড ডাইৰেকশ্যনত লাগিলে এটা নৰ্মেল প্ৰডিউচ কৰিব আৰু বাকী দুটা চিয়াৰ প্ৰডিউচ কৰিব। এতিয়া নেমিং দিয়াটো ইজি হ'ব। এতিয়া নেমিং কি হ'ব, প্ৰথমটো কি হ'ব, প্লেন হ'ব। এইটো কি প্লেন হয়, এইটো কি প্লেন হয়, কোনটো প্লেনত লাগি আছে, জেড প্লেন। চ' প্ৰথমতে পজিটিভ জেড নে নিগেটিভ জেড, পজিটিভ জেড, এইটো পজিটিভ জেড এক্সিছ, আৰু এই প্লেনটোৰ নৰ্মেলটো পজিটিভ জেড এক্সিছৰ ফালে যাব, হয় নে? চ' কি হ'ব, এইটো পজিটিভ জেড প্লেন হ'ব। চ' পজিটিভ জেড প্লেন হ'ব, আৰু ডাইৰেকশ্যনটো কি হ'ব, পজিটিভ জেড হ'ব, ঠিক আছে? চিমিলাৰলি এইটোতো গোটেইকেইটাই পজিটিভ জেডতে লাগি থাকিব প্লেন, ঠিক আছে নে? আৰু এই চিয়াৰ ষ্ট্ৰেচটো পজিটিভ জেড প্লেনত লাগি আছে, আৰু ডাইৰেকশ্যনটো কি হ'ব, পজিটিভ এক্স, ঠিক আছে নে? এইটো পজিটিভ ৱাই, ঠিক আছে? হোপ চ' চবে বুজি পাইছে এইটো। নেক্সট টাইম চিমিলাৰলি এইটোৰ নাম কি হ'ব, এইটোৰ নাম কি হ'ব, এইটো তোমাৰ এইটো কোনটো প্লেনত লাগি আছে, ৱাই প্লেনত লাগি আছে, গোটেইকেইটাই পজিটিভ ৱাই প্লেনত লাগি আছে, ৱাই প্লেনত লাগি আছে, ৱাই প্লেনত লাগি আছে, ঠিক আছে নে? এইটো ৱাই প্লেনত লাগি আছে, আৰু ডাইৰেকশ্যনো ইয়াৰ পজিটিভ ৱাই। এইটো ৱাই প্লেনত লাগি আছে, আৰু ডাইৰেকশ্যন ইয়াৰ কি, পজিটিভ জেড, ঠিক আছে নে? এইটো ৱাই প্লেনত লাগি আছে, কিন্তু ইয়াৰ ডাইৰেকশ্যন কি, পজিটিভ এক্স, ঠিক আছে? বুজি পালো, বুজি পালো, বুজিছো নে? ঠিক আছে? এতিয়া মই গম পালো যে মোৰ এটা, যদি মই ষ্ট্ৰেচ ব্লক এটা ভিতৰৰ পৰা ওলাই আনো, তাতে কি কি ষ্ট্ৰেচেছ লাগি থাকিব পাৰে, ঠিক আছে নে? 3 ডাইমেনশ্যনত চালো যে এভৰি তিনিটা প্লেনতে আমাৰ কি লাগিব পাৰে, তিনিটা প্লেনতে আমাৰ কি লাগিব পাৰে, যে তিনিটা ষ্ট্ৰেচেছ লাগিব পাৰে, ঠিক আছে? বুজি পালো? চ' এইটোৰ পৰা আমি ষ্ট্ৰেচ হেৰি আঁকিব পাৰো, কি কয়, এইটোৰ পৰা মই ষ্ট্ৰেচ মেট্ৰিক্স এটা আঁকিব পাৰো, ঠিক আছে নে? ষ্ট্ৰেচ মেট্ৰিক্স, ষ্ট্ৰেচ মেট্ৰিক্স, ঠিক আছে? চ' ষ্ট্ৰেচ মেট্ৰিক্সত অবভিয়াছলি কলমছ আৰু ৰ' থাকিব, ঠিক আছে নে? কলমছ আৰু ৰ' থাকিব, আৰু এই ৰ' কেইটা, এইকেইটা কি বুলি কয়, ৰ' বুলি ক'ম, কি বুলি ক'ম, ৰ', ঠিক আছে নে? ৰ' কেইটাই কি বুজায়, আমাৰ ফেজ বুজায়, কি বুজায়, ফেজ বুজায়। আৰু আমাৰ কলম কেইটাই কি বুজায়, কলম কেইটাই কি বুজায়, আমাৰ অবভিয়াছলি কি বুজাব লাগিব, ডাইৰেকশ্যন বুজাব লাগিব, ঠিক আছে নে? ডাইৰেকশ্যন বুজাব লাগিব, ঠিক আছে? চ' মোৰ কি হ'ব, চিগমা এক্স এক্স এটা আহিব। প্ৰথম কি লৈছো, প্ৰথম আমাৰ ৰ' কি বুজায়, ফেজ বুজায়, ৰ' কি বুজায়, ফেজ বুজায়, ঠিক আছে নে? ত' যদি মোৰ ৰ' ফেজ বুজায়, তেনে ইয়াতে এই ৰ'টোত গোটেইকেইটা কি প্লেনৰ ষ্টেজ কেইটা আহিব লাগিব, ভাবি কেনে কোৱাচোন। এই ৰ'টো তোমাৰ কি আহিব লাগিব, ৰৈ যদি ফেজ বুজায়, তেনে এক্স ফেচৰ গোটেই কেইটা এইটো ৰ'তে আহিব লাগিব, ঠিক আছে নে? এক্স ফেচৰ গোটেই কেইটা এইটো ৰ'ত আহিব, ৱাই ফেচৰ গোটেই কেইটা এইটো ৰ'ত আহিব, জেড ফেচৰ গোটেই কেইটা ষ্ট্ৰেচ এইটো ৰ'ত আহিব, ঠিক আছে নে? বুজি পালো? চ' এক্স ফেচত কি কি আছে, চিগমা এক্স ৱাই এটা আছে, আৰু চিগমা ৱাই জেড এটা আছে, ঠিক আছে? তাৰপিছত ছেকেণ্ড ৰ'টো কিহৰ কাৰণে হ'ব, এইটো এক্স ফেচৰ কাৰণে হ'লে, এইটো ৱাই ফেচৰ কাৰণে, এইটো জেড।
y ফেজত কি থাকিব y ফেজত তাই y x এটা থাকিব তাৰপিছত সিগমা y y এটা থাকিব আৰু তাও কি থাকিব এটা y z এটা থাকিব ঠিক আছে তাৰপিছত z ফেজত কি থাকিব তাও zx এটা থাকিব তাৰপিছত তাও জেড ৱাই এটা থাকিব সিগমা ৱাই ৱাই থাকিব এইকেইটা ষ্ট্ৰেচ আছে মই এতিয়া ষ্ট্ৰেচ ব্লকত লিখিছো ঠিক আছে নে আৰু মই কৈ দিছো ৰৈ কি বুজাব ফেজ বুজাব আৰু কলমে কি বুজাব আমাৰ ডাইৰেকশ্যন চ' সেইকাৰণে এইটো প্ৰথম ৰটো কি বুজাইছে প্ৰথম ৰটোৱে কি বুজাইছে প্ৰথম ৰৰ প্ৰথম কলমটো কি যাব এক্স ইমান বুজিতো পাইছাই চাগে বুজি পাইছানে আৰু ইমান অলপমান নুবুজিলেও এইখিনি কেছ নাই কিন্তু মই গোটেইখিনি বুজাই দিছো ঠিক আছে নে বুজি পাইছো ষ্ট্ৰেচ মেট্ৰিক্সটো মই এতিয়া ড্ৰ কৰিব বুজিলো ঠিক আছে নে ষ্ট্ৰেচ মেট্ৰিক্সটো মই ড্ৰ কৰিব শিকিলো ঠিক আছে নে এতিয়া তোমালোকে কোৱা এই সিগমা এক্স ৱাই আৰু সিগমা ৱাই এক্স ইকুৱেল হ'বনে সিগমা এক্স ৱাই এইটো হয় আৰু এইটো এক্স ৱাই হয় এইটো ৱাই এক্স এইটো ইকুৱেল হ'বনে এডজাচেন্ট ফেচেছত আছে এডজাচেন্ট ফেচেছত চিয়াৰ ষ্ট্ৰেচ কি হয় ইকুৱেল হয়নে ইকুৱেল হয়নে এডজাচেন্ট ফেচেছ হয়নে নহয় এইটো ফেচ আৰু এইটো ফেচ এডজাচেন্ট হয় এডজাচেন্ট ফেচেছৰ চিয়াৰ ষ্ট্ৰেচ কি হয় ইকুৱেল হয় চ' সিগমা এক্স ৱাই আৰু সিগমা ৱাই এক্স কি হ'ব ইকুৱেল হ'ব ঠিক আছে সিমিলাৰলি সিগমা জেড এক্স আৰু সিগমা এক্স জেড কি হ'ব এডজাচেন্ট ফেচ হয় তো কি হ'ব ইকুৱেল হ'ব সিগমা জেড এক্স আৰু সিগমা ক'ত আছে এক্স জেড ক'ত আছে ক'ত লিখাত ভুল হৈছে জেড এইটো এক্স জেড হ'ব লাগিছিল ঠিক আছে এক্স জেড হ'ব লাগিছিল চ' সিগমা জেড এক্স আৰু সিগমা এক্স জেড কি হ'ব ইকুৱেল হ'ব ঠিক আছে নে বুজিলো নে কিবা ডাউট আছে চিমিলাৰলি সিগমা জেড ৱাই আৰু সিগমা ৱাই জেড কি হ'ব ইকুৱেল হ'ব এইটো কিবা ডাউট আছে নেকি কাৰোবাৰ ডাউট আছে নেকি চ' এতিয়া আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা দুটামান পইণ্ট আহিব ইয়াতে ঠিক আছে নে এইখিনি যিখিনি বুজিলো সেইখিনি এক্সামৰ কাৰণে নালাগে নিজৰ ব্ৰেইনৰ কাৰণে লাগে ঠিক আছে নে আৰু এতিয়া যি দুটামান অবজাৰভেশ্যন আহিব সেই অবজাৰভেশ্যন কেইটা এক্সামত আহিব পাৰে ঠিক আছে যেনে ওপৰত তিনিটা অবজাৰভেশ্যন কৈছিলো যে চিয়াৰ ষ্ট্ৰেচ এডজাচেন্ট প্লেনত এইটো হয় কিহৰ কাৰণে ফ'ৰ্চ ইকুইলিব্ৰিয়াম এইটো কিহৰ কাৰণে হয় মমেণ্ট ইকুইলিব্ৰিয়াম এডজাচেন্ট ফৰ্চেছবোৰ কি হ'ব আইডাৰ কামিং টুৱাৰ্ডছ দ্য প্লেন আৰু এৱে ফ্ৰম দ্য প্লেন সেই তিনিটা অবজাৰভেশ্যন আছিল ইয়াতো দুটামান অবজাৰভেশ্যন আহিব ঠিক আছে নে ইয়াতো অবজাৰভেশ্যন কি আহিব যে ষ্ট্ৰেচ মেট্ৰিক্স এটাত 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত টোটেল কম্পনেণ্টছ কিমানটা হ'ব টোটেল কম্পনেণ্টছ কিমানটা হ'ব নটা হ'ব অবভিয়াছলি নটা হ'ব এতিয়া নটা আছে নে নাই নটা আছে ঠিক আছে নে কিন্তু কুৱেশ্যন এইটো নাহে কি আহিব 3D ষ্ট্ৰেচ কম্পনেণ্ট এটাত 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত ইণ্ডিপেণ্ডেণ্ট কম্পনেণ্ট কেইটা আছে ইণ্ডিপেণ্ডেণ্ট কেইটা আছে ইণ্ডিপেণ্ডেণ্ট কেইটা ইণ্ডিপেণ্ডেণ্ট 3 আৰু বাকীবোৰৰ মতে ইণ্ডিপেণ্ডেণ্ট কিমানটা আছে ইণ্ডিপেণ্ডেণ্ট কিমানটা আছে ইণ্ডিপেণ্ডেণ্ট 3 নহয় 6 হয় ঠিক আছে নে এইটো নাজানো এইটো নাজানো এইটো নাজানো ঠিক আছে নে ই আৰু ই ইকুৱেল হয় কিন্তু এটাটো জানিব লাগিব ন ইকুৱেল মানে কি দুটাই ইকুৱেল হয় কি হয় 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে ইকুৱেল হয় ই 3 হলে ইও 3 হ'ব ই 4 হলে ইও 4 হ'ব কিন্তু হয় এটাটো জানিব লাগিব ন বুজি পাইছানে তাও এক্স ৱাই আৰু ৱাই এক্সৰ এটা জানিলেহে এইটো এটাটো ইণ্ডিপেণ্ডেণ্ট হ'ব ন এটাহে যেনেকে ৱাই ইকুৱেল টু এক্স এইটোৱেতো হৈ আছে ন ইয়াতে ৱাই ইকুৱেল টু এক্স হৈ আছে ঠিক আছে নে এক্স যদি জানো ইয়াতে এক্সটোক আমি কি বুলি কওঁ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি কয় এইটো কি বুলি কওঁ ডিপেণ্ডেণ্ট বুলি কওঁ মানে কি ৱাই এক্সৰ সমান হয় কিন্তু এক্সটোতো জানিব লাগিব ন বুজি পাইছা নে এক্সটোতো জানিব লাগিব ন চ' তাও এক্স ৱাই আৰু ৱাই এক্সৰ এটা মই জানিব লাগিব চ' মই এইটোকে ইণ্ডিপেণ্ডেণ্ট ধৰিলো তাও এক্স জেড আৰু জেড এক্সৰ এটাক মই জানিব লাগিব এইটোক মই ইণ্ডিপেণ্ডেণ্ট ধৰিলো তাও ৱাই জেড আৰু তাও জেড এক্সৰ এটা মই জানিব লাগিব চ' টোটেল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কিমানটা আছে কিমানটা আছে কিমানটা কিমানটা আছে গণিব পৰা নাই নেকি কিমানটা আছে ছটা আছে বুজি পালো নে 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত ইণ্ডিপেণ্ডেণ্ট কম্পনেণ্ট কিমানটা থাকিব ছটা ঠিক আছে বুজি পালো নে পোৱা নাই বুজি পাইছা এতিয়া এইটো কুৱেশ্যন দুটা কুৱেশ্যন আমি পালো যে 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত টোটেল কম্পনেণ্ট কিমানটা থাকে নটা 3D ষ্ট্ৰেচ মেট্ৰিক্স এটাত ইণ্ডিপেণ্ডেণ্ট কম্পনেণ্ট কেইটা থাকে ছটা ঠিক আছে দুটা কুৱেশ্যন পালো তাৰপিছত আৰু এটা কুৱেশ্যন আহিব পাৰে যে 3D ষ্ট্ৰেচ মেট্ৰিক্সটো কি হয় চিমেট্ৰিক হয় ন এণ্টি চিমেট্ৰিক হয় নে নহয় যদি ডায়েগনেলৰ ওপৰৰ এলিমেণ্ট আৰু তলৰ এলিমেণ্ট ছেম থাকে তেনে এইটোক চিমেট্ৰিক মেট্ৰিক্স বুলি কয় নে নকয় চিমেট্ৰিক বুলি কয় নে নকয় আছেনে মানুহবোৰ হেল্ল' ওপৰৰ আৰু তলৰ কম্পনেণ্টবোৰ যদি একে হয় এইটো কি বুলি কয় চিমেট্ৰিক বুলি কয় কি বুলি কয়
চিমেট্ৰিক বুলি কয়। এতিয়া তোমালোকে কোৱা এই চিমেট্ৰিচিটিটো কিহৰ কাৰণে আহি আছে? এই চিমেট্ৰিচিটিটো কিহৰ কাৰণে আহি আছে? ইয়াৰ ৰুট কজটো কি হয়? চিয়াৰ ফৰ্চ কেইটাটো ইকুৱেল হয়, ৰুট কজটো কিয়? এই চিয়াৰ ফৰ্চ কেইটা যে ইকুৱেল আহি আছে ওপৰত, কিহৰ কাৰণে আহি আছে? আমি ওপৰত ডিছকাছ কৰিছো, কিহৰ কাৰণে আহি আছে? কিহৰ কাৰণে আহি আছে? চিয়াৰ ফৰ্চ কেইটা ইকুৱেল আহি আছে, কিয় আহি আছে? অলপ আগতে ডিছকাছ কৰিলো, কিয় আহি আছে ইকুৱেল? ফৰ্চ নে মমেণ্ট? এই দুটো, এইবিলাক যে ব্লু ফৰ্চেছ কেইটা, এটা অপজিট ফেচেছ নে এডজাচেন্ট ফেচ হয়? অপজিট ফেচ নে এডজাচেন্ট? এডজাচেন্ট ফেচত কিহৰ কাৰণে ইকুৱেল হয়? কিহৰ কাৰণে? মমেণ্ট ইকুইলিব্ৰিয়াম। চ' আমাক কুৱেশ্যন আহিব যে 3D স্পেচ মেট্ৰিক্সটো 2D হলেও চেম হ'ব, 2D হলেও কি হ'ব? এডজাচেন্ট নহব নেকি? এইটো 2D হয়, এইটো XY হলে এইটো YX হ'ব। এইটো যদি তাও XY হয়, এইটো কি হ'ব? তাই YX হ'ব। চ' এই দুটা কি হ'ব? কিহৰ 2D হলেও কি হ'ব? যে এই আমাৰ যে ষ্ট্ৰেচ কম্পনেন্টটো আছে, এই ষ্ট্ৰেচ কম্পনেন্টটো যে চিমেট্ৰিক হয় বুলি সিহঁতে কৈ দিব। কিহৰ কাৰণে হৈ আছে? কিহৰ কাৰণে হৈ আছে? মমেণ্ট ইকুইলিব্ৰিয়ামৰ কাৰণে। কিহৰ কাৰণে হৈ আছে? মমেণ্ট ইকুইলিব্ৰিয়ামৰ কাৰণে। ঠিক আছে, এইটো কুৱেশ্যন আহিব পাৰে, এইটো কুৱেশ্যন আহে বহুত, ঠিক আছে নে? যে এই 3D ষ্ট্ৰেচ কম্পনেন্ট বা ষ্ট্ৰেচ মেট্ৰিক্সো ক'ব পাৰা, ঠিক আছে নে? 3D ষ্ট্ৰেচ মেট্ৰিক্স is symmetric because of কি? Because of moment equilibrium। কি? moment equilibrium। এক্সামতো যদি আমি গম নাপালো হয় তেনে মুখস্থ কৰিব লাগিলে হয়, এতিয়াতো মুখস্থ কৰিব নালাগে মষ্ট প্ৰবেবলি, ঠিক আছে নে? চ' আমি তিনিটা পালো, তিনিটা কুৱেশ্যন পালো। ইমানখিনি পঢ়াৰ পিছত আমি তিনিটা কুৱেশ্যন পালো কি? 3D ষ্ট্ৰেচ মেট্ৰিক্সৰ টোটেল কম্পনেন্ট 9টা, ইণ্ডিপেণ্ডেন্ট কম্পনেন্ট 6টা, আৰু ষ্ট্ৰেচ মেট্ৰিক্স ইজ চিমেট্ৰিক বিকজ অফ কি? মোমেন্ট ইকুইলিব্ৰিয়াম। ঠিক আছে, বুজি পালো? বুজিলো? বুজিলো বুলি ধৰিলো, ঠিক আছে নে? তাৰপিছত এতিয়া কেতিয়াবা 2Dও আহে। এতিয়া যদি 2D হয়, কোনকেইটা বস্তু গায়ব হৈ যাব? যদি মোৰ ধৰি লও এক্স আৰু ৱাইতে চব ষ্ট্ৰেচেছবোৰ আছে, জেডত নাই, তেনে কোনকেইটা গায়ব হৈ যাব? কোনকেইটা গায়ব হ'ব? ই জেড ফেজ দেখাই আছে আৰু ই জেড ডাইৰেকশ্যন দেখাই আছে, তো এইটো আৰু এইটো গায়ব হৈ যাব, হয় নে নহয়? বুজি পাইছে নে? যদি মোৰ জেডত একোৱে নাই, তেনে জেডত কি হ'ব? জেড প্লেনটো মোৰ দৰকাৰে নহ'ব। জেডত একো চিয়াৰো নালাগিব আৰু জেডত একো নৰ্মেলো নালাগিব। 2D কেছ যদি লওঁ, মই অনলি এক্স আৰু ৱাই ডাইৰেকশ্যনত যদি লৈ আছো, তেনে জেড প্লেনটো মোৰ কিবা দৰকাৰ হ'ব জানো? জেড প্লেনটো মোৰ কিবা দৰকাৰ হ'ব জানো? বা জেড ডাইৰেকশ্যনটো কিবা দৰকাৰ হ'ব জানো? নহয়, ঠিক আছে নে? বুজি পালো? চ' মোৰ অনলি কি বাকী থাকিব? অনলি এই চাৰিটা বাকী থাকিব। কি থাকিব? এই চাৰিটা, ঠিক আছে নে? চ' মোৰ 2D কম্পনেন্ট, 2D ষ্ট্ৰেচ মেট্ৰিক্সটো কি হ'ব? চিগমা এক্স এক্স, টাও এক্স ৱাই, চিগমা ৱাই এক্স, চিগমা টাও, চৰি টাও চিগমা যি কৈছো, আৰু চিগমা টাও এক্স কি? চিগমা এক্স এক্স, টাও এক্স ৱাই, টাও ৱাই এক্স আৰু চিগমা ৱাই ৱাই। ঠিক আছে, ঠিক আছে। এতিয়া ইয়াতে টোটেল কম্পনেন্ট কিমান? এইটো কুৱেশ্যন আহিব পাৰে, টোটেল কম্পনেন্ট কিমান? 4 ইণ্ডিপেণ্ডেণ্ট কম্পনেন্ট। ইণ্ডিপেণ্ডেণ্ট 1 হৈ গ'ল এইবাৰ। এক্স এক্স আৰু ৱাই ৱাই কিবা ৰিলেশ্যন আছে নেকি? দুটাই ইণ্ডিপেণ্ডেণ্ট, আমিতো নাজানো এক্স এক্স ৱাই ৱাই কি হ'ব। আৰু আৰু টাও এক্স ৱাই আৰু ৱাই এক্সৰ যিকোনো এটা জানিব লাগিব, যিকোনো এটা জানিব লাগিব। চ' কিমান ইণ্ডিপেণ্ডেণ্ট কম্পনেন্ট? 3, ঠিক আছে। এই দুটা জানিব লাগিব আৰু এই দুটাৰ এটা জানিব লাগিব। কিমান ইণ্ডিপেণ্ডেণ্ট কম্পনেন্ট? 3, ঠিক আছে। বুজি পালো? বুজি পাইছা ন? আৰু চিমেট্ৰিক, এইটোৰ ৰিজনটো কি হ'ব? চিমেট্ৰিকৰ ৰিজনটো কি? মোমেন্ট। চিগমা এক্স এক্স আৰু চিগমা ৱাই ৱাইটো কৈ ৰিলেশ্যন আমিতো ওলোৱাই নাই এতিয়ালৈ। কিবা কিবা ৰিলেশ্যন আছে নেকি চিগমা এক্স এক্স আৰু ৱাই ৱাই? তেনে চিগমা এক্স এক্স আমি বেলেগকে ওলাব লাগিব, চিগমা ৱাই ৱাই বেলেগকে ওলাব লাগিব, ঠিক আছে। এই দুটাৰতো একো ৰিলেশ্যন আমি পোৱা নাই এতিয়ালৈ, ঠিক আছে। তাৰপিছত টাও এক্স ৱাই আৰু ৱাই এক্স টো ইকুৱেল হয়, কিন্তু তাৰে এটা আমি জানিব লাগিব নে নালাগে? দুটাই নাজানিলে হ'ব, তাৰে এটাটো আমি জানিব লাগিব। চ' আমি অভাৰঅল কেইটা জানিব লাগিব? এই চাৰিটাৰ। এই চাৰিটাৰ যদি মই তিনিটা জানো, তিনিটা জানিলে এইটোৰ পৰা মই এইটো ওলাই ল'ব পাৰিম, ঠিক আছে। চ' মোৰ ইণ্ডিপেণ্ডেণ্ট কিমানটা হ'ল? তিনিটা, আৰু টোটেল কিমানটা হ'ল? চাৰিটা। বুজি পাইছো নে? বুজি পাইছো নে? এই যদি তিনিটা জানো, তেনে এইটোৰ পৰা মই ডাইৰেক্টলি অট'মেটিকেলি এইটো পাই যাম নে নাই? সেইটো ইণ্ডিপেণ্ডেণ্ট হ'ল জানো? এইটো ডিপেণ্ডেণ্ট হৈ গ'ল ন বেলেগৰ ওপৰত। বুজি পাইছা নে পোৱা নাই? ই কি হ'ব? ই ডিপেণ্ডেণ্ট অন দিছ ওৱান। সেইটো ইণ্ডিপেণ্ডেণ্ট হ'ব জানো? বুজি পাইছা নে বুজি পোৱা নাই? বুজি পাইছা? इंडिपेंडेंट कैसे हुआ? डिपेंडेंट कब होता है? इंडिपेंडेंट कैसे हुआ?
इंडिपेंडेंट का मतलब क्या है? इंडिपेंडेंट का मतलब क्या है कि ये जो मर्जी वो हो सकता है। अगर अगर चारों इंडिपेंडेंट होता, चारों इंडिपेंडेंट फोर होता तो क्या, तो इसका मतलब क्या है कि ताऊ एक्स एक्स भी कुछ भी वैल्यू ले सकता है, ताऊ वाई वाई भी कुछ भी वैल्यू ले सकता है, सिग्मा एक्स वाई भी कुछ भी वैल्यू ले सकता है, और सिग्मा वाई एक्स भी कुछ भी वैल्यू ले सकता है। ठीक है, अगर चारों ही इंडिपेंडेंट होता, लेकिन ऐसा पॉसिबल है क्या? अगर ताऊ एक्स वाई जितना होगा, ताऊ एक्स वाई जितना होगा, ऑटोमेटिकली ताऊ वाई एक्स उतना ही होना पड़ेगा। तो इन दोनों में से एक को तो डिपेंडेंट होना पड़ेगा ना दूसरे में, समझ रहे हो ना? समझ रहे हो या नहीं समझ रहे हो? किसी भी एक को तो डिपेंडेंट होना पड़ेगा। बाकी सिग्मा एक्स एक्स वाई वाई का तो कुछ भी हो सकता है, लेकिन अगर मुझे पता है कि ये दोनों इक्वल है, ये दोनों इक्वल है, तो इसमें से अगर मुझको एक का वैल्यू पता चल गया तो दूसरा ऑटोमेटिकली आएगा, या दूसरा अपना खुद का एक वैल्यू ले सकता है। ये अगर टू हुआ तो इसके पास कोई ऑप्शन है क्या, टू के अलावा कुछ होने का? इसके पास तो कोई ऑप्शन ही नहीं है ना, तो इंडिपेंडेंट कितना हुआ? ये तो डिपेंडेंट हो गया ना। ये तो डिपेंडेंट हो गया कि ये कितना हो रहा है, समझ रहे हैं ना? या वाइस वर्सा, अगर ये टू हुआ तो इसको ऑटोमेटिकली टू होना पड़ेगा। तो ये इन चारों में से हम अगर तीन का वैल्यू पता कर लिया तो चार वाला खुद ब खुद आ जाएगा, क्योंकि वो डिपेंडेंट है ये तीनों में से, ये तीनों में से स्पेशली एक में डिपेंडेंट है। বুজি পাইছা না? বুজি পোৱা নাই? বুজি পাইছা না? ঠিক আছে। তো ইয়াতে আমি পাঁচটামান কুৱেশ্যন পালো, ঠিক আছে না? এইকেইটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে? এইকেইটা আমি 5 কুৱেশ্যন পালো, ওপৰৰ যিখিনি নলেজ ললো, ঠিক আছে? ডাইৰেক্টলি মুখস্থ কৰিব পাৰা, কিন্তু বেটাৰ হ'ব জানি লোৱাটো, ঠিক আছে? বুজিলো? আৰু আমি সাইন কনভেনশন পঢ়িলো, ঠিক আছে? সাইন কনভেনশন কেনেকা আছিল? চিয়াৰ ষ্ট্ৰেছৰ সাইন কনভেনশন কেনেকে আহিব? যে এতিয়া আমি গম পালো যে চিয়াৰ ষ্ট্ৰেছত টাও প্লাছ প্লাছ এটা আহিব পাৰে, হয়নে? টাও প্লাছ মাইনাছ এটা আহিব পাৰে, হয়নে? তাৰপিছত মই সৰুকে লিখো, টাও প্লাছ প্লাছ এটা আহিব পাৰে, টাও প্লাছ মাইনাছ এটা আহিব পাৰে, টাও মাইনাছ প্লাছ এটা আহিব পাৰে, ঠিক আছে নে? টাও মাইনাছ মাইনাছ, ঠিক আছে? প্লাছ প্লাছ মানে কি? প্লেনো পজিটিভ, ডাইৰেকশ্যনো পজিটিভ। সেকেন্ডটো প্লেন পজিটিভ, ডাইৰেকশ্যন নিগেটিভ, ঠিক আছে নে? প্লেন নিগেটিভ, ডাইৰেকশ্যন পজিটিভ, প্লেন নিগেটিভ, ডাইৰেকশ্যন নিগেটিভ। বুজি পাইছো নে কি কৈ আছো? কি কৈ আছো বুজি পাইছো নে? বুজি পাইছো? সো আমাৰ তাতে এইকেইটা অপশ্যন আছে, ঠিক আছে? তো যদি আমাৰ এইটো ডাইৰেক্ট ইলেক্ট্ৰিকেল ফৰ্চেছ টাইপ, পজিটিভ পজিটিভ মিলি কি হ'ব? পজিটিভ পজিটিভ মিলি কি হ'ব? পজিটিভ হ'ব, ঠিক আছে নে? পজিটিভ টাও দিব, ঠিক আছে নে? তো পজিটিভ নিগেটিভ মিলি কি দিব? নিগেটিভ টাও দিব। নিগেটিভ পজিটিভ মিলি নিগেটিভ টাও দিব, নিগেটিভ নিগেটিভ মিলি পজিটিভ টাও দিব, ঠিক আছে? বুজি পালো? সাইন কনভেনশন আমি নৰ্মেলৰ কাৰণে কি কৈছিলো? নৰ্মেলৰ কাৰণে কৈছিলো যে টেনচন পজিটিভ আৰু কম্প্ৰেছন নিগেটিভ, ঠিক আছে? আৰু চিয়াৰ ষ্ট্ৰেছৰ কাৰণে কি গম পাম? ডাইৰেকশ্যন অফ প্লেন আৰু প্লেন আৰু ডাইৰেকশ্যন দুটাই মাল্টিপ্লাই কৰিলে যিটো ভেলু আহে, যদি পজিটিভ আহে তেনে পজিটিভ হ'ব, ঠিক আছে? আৰু নিগেটিভ হলে নিগেটিভ হ'ব, ঠিক আছে? বুজি পালো? তো আমি যদি নিগেটিভ প্লেন পাওঁ, মাইনাছ এক্স মাইনাছ ৱাই নিলিখো, আমি কি লিখিম? যদি নিগেটিভ প্লেন নিগেটিভ ডাইৰেকশ্যন হয়, আমি কি লিখিম? মাইনাছ টাও এক্স ৱাই, ঠিক আছে নে? ইয়াতে আমি মাইনাছ চাইনটো নিদিও, আগত দিম প্লেনটোৰ ডাইৰেক্ট আমি ওভাৰঅল চিয়াৰটোৰ ডাইৰেকশ্যনটো ইয়াৰ পৰা গম পাম, ঠিক আছে? আমি আগত নিদিও, ঠিক আছে? ইয়াতে তলত দেখাই নিদিও, ঠিক আছে? বুজি পালো? বুজি পালো? বুজিছো না? তো চিয়াৰ ষ্ট্ৰেছেছ আমি অলপ আগবাঢ়িল, ঠিক আছে? নৰ্মেল ষ্ট্ৰেছেছ অলপ আগবাঢ়িল, চিয়াৰ ষ্ট্ৰেছেছ অলপ আগবাঢ়িল, ঠিক আছে? তাৰপিছত এতিয়া এনেকুৱা যদি দিয়ে, এক্সামতো ইজি ইজি কুৱেশ্যন আহিব এনেকুৱা টাইপ, ধৰি লও আমাৰ ধৰি লোৱা ইয়াতে এ দিয়া আছে 1 চেণ্টিমিটাৰ স্কুৱেৰ। ইয়াতে এ 1 চেণ্টিমিটাৰ স্কুৱেৰ নিদিয়ে, যদি মোক ডায়মিটাৰ দিয়া থাকিলে হয় কিবা 0.5 cm, মই ইয়াৰ পৰা এ ওলাব পাৰিম নে? ডায়মিটাৰ যদি মোক ক'লে যদি চাৰ্কুলাৰ বাৰ হয় আৰু মোক ডায়মিটাৰ দিয়া থাকিলে মোক এ ওলাব পাৰিম নে? কি হ'ব? পাই বাই ফ'ৰ ডি স্কুৱেৰ। সেইকাৰণে মই এ ডাইৰেক্টলি কৈ আছো, কেতিয়াবা যদি এ নিদি কিনে ডায়মিটাৰ দিয়ে, সেইটো নিজে ওলাব পাৰিব লাগিব, ঠিক আছে নে নাই? অবভিয়াছলি এক্সামত এ নিদিয়ে, D1 দিব, D2 দিব, D3 দিব। এইটোতো ইমান আমি D1 D2 D3 কেলকুলেট কৰাৰ মিনিং আছে নেকি আজক? যদি এক্সামত D1 দিয়ে, তাৰ পৰা এৰিয়াটো কেনেকে ওলাম? পাই বাই ফ'ৰ D1 স্কুৱেৰ। যদি D2 দিয়ে, পাই বাই ফ'ৰ D2 স্কুৱেৰ। আৰু D3 দিলে পাই বাই ফ'ৰ D3 স্কুৱেৰ। বুজি পালো নে বুজি পোৱা নাই? মই ডাইৰেক্টলি এ লৈছো, কিন্তু এক্সামত যদি ডিও দিয়ে, ডায়মিটাৰৰ পৰা এৰিয়া ওলাব পাৰি নে নোৱাৰে? পাৰি, পাই বাই ফ'ৰ ডি স্কুৱেৰ, ঠিক আছে নে? মই লিখিয়ে দিছো এ ইকুৱেল টু পাই বাই ফ'ৰ ডি স্কুৱেৰ, ঠিক আছে? বুজি পালো? চ' মোক কেতিয়াবা ডায়মিটাৰো দিব পাৰি এৰিয়া নিদি কেনে, কিন্তু মই এতিয়া কেলকুলেশ্যনটো ইজি হোৱাৰ কাৰণে ডাইৰেক্টলি ডায়মিটাৰ লৈ লৈছো, ঠিক আছে নে? মই ডিৰ পৰা আৰু এ ওলাব মন নাই এতিয়া, ঠিক আছে নে? সেইকাৰণে মই ডাইৰেক্টলি এৰিয়া লৈ লৈছো।
এইটো 2 সেন্টিমিটার স্কয়ার হয়, এইটো মোক 3 সেন্টিমিটার স্কয়ার হয়, ঠিক আছে না? 3 সেন্টিমিটার স্কয়ার হয়। যদি মোক কয় যে যদি মোক কয় যে ইয়াতে 5 কিলোনিউটন ফোর্স লাগি আছে, 5 কিলোনিউটন ফোর্স লাগি আছে, ঠিক আছে না? ফোর্স লাগি আছে আৰু বস্তুটো ষ্টেবল আছে, অবভিয়াসলি মুভ কৰা নাই, ষ্টেবল আছে। সো মোক যদি কয় যে তোমালোকে দুটা পইণ্টত ষ্ট্ৰেছ ওলোৱা, এই দুটা পইণ্টত এ আৰু বিত ষ্ট্ৰেছ ওলোৱা, ওলাব পাৰিম নে? ওলাব পাৰিম নে? যদি এই পইণ্টত ষ্ট্ৰেছ ওলাবলৈ কি কৰিম? এই পইণ্টৰ ইণ্টাৰনেল ফোর্স লাগিব, কিউকি এই পইণ্টৰ ষ্ট্ৰেছ লগা মানে কি? এই পইণ্টত ষ্ট্ৰেছ কোনে লগাব? এই পইণ্টত ইণ্টাৰনেল ফোর্স এটা আহিব লাগিব। যদি এই ফোর্সত ইণ্টাৰনেল ফোর্স আহে তেতিয়াহে ষ্ট্ৰেছ আহিব। যদি এই পইণ্টত ইণ্টাৰনেল ফোর্স আহে তেতিয়াহে ষ্ট্ৰেছ আহিব। তো মই কি কৰিম? এই পইণ্টত অবভিয়াসলি কি কৰিব লাগিব? এটা এই পইণ্টেদি কাটি ল'ম বস্তুটো, এই পইণ্টেদি কাটি ল'ম বস্তুটো, ঠিক আছে নে? এই পইণ্টেদি কাটি ল'ম, কাটিলে মোৰ কি আহিব? কাটিলে মোৰ কি আহিব? এনেকুৱা টাইপ হৈ গ'ব এটা, এইফালে 5 লাগি আছে। যদি এইফালে 5 লাগি আছে আৰু বস্তু যদি ইকুইলিব্ৰিয়ামত থাকিব লাগে, এইফালে কি লাগিব? 5 লাগিব লাগিব। এতিয়া fx = 0, fy = 0 কৰিব দৰকাৰ নাই, ডাইৰেক্ট ভিজুৱেল ৰিপ্ৰেজেন্টেশন, ঠিক আছে? যদি ৰাইট ফালে ফোর্স এটা লাগি আছে 5 কিলোনিউটন, এইফালে কি লাগিব? লেফট ফালে লাগিব। সো ইন্টাৰনেল ফোর্স মই পালো নে? ইন্টাৰনেল ফোর্সত এ পালো নে? মই পালো নে? পালো ন? পালো। সো মোৰ ষ্ট্ৰেছ কি হ'ব? এই পইণ্টত ষ্ট্ৰেছ কি হ'ব? ইন্টাৰনেল ফোর্স বাই এৰিয়া 5 বাই কি হ'ব? এৰিয়া কিমান আছে? 2 কিলোনিউটন পার সেন্টিমিটার স্কয়ার হ'ব, ঠিক আছে? তো 2.5 কিলোনিউটন পার সেন্টিমিটার স্কয়ার, ঠিক আছে? বুঝি পালো? বুঝি পালো? বুঝিলো? এতিয়া যদি বি পইণ্টটোক মোৰ ওলাব দিয়ে, বি পইণ্টটোত ওলাব দিলে, ঠিক আছে নে? সো মই মোৰ বি পইণ্টটোত যদি ওলাব দিয়ে, মোৰ বি পইণ্টটোত যোৱাৰ আগতে মই আৰু এটা ইজি ট্ৰিক কৈ দিওঁ, ঠিক আছে নে? ইজি ট্ৰিকটো কি? যে মই এনে কাটি কাটি ল'ব দৰকাৰ নাই, ঠিক আছে নে? যিটো পইণ্টত মোক ওলাব দিছে, তাৰে মই ৰাইট বা লেফ্টৰ পৰা যদি মই গোটেইকেইটা ফোৰ্চেছ কেইটা এড কৰিম, ঠিক আছে নে? আৰু সেই পইণ্টত লগাম, ঠিক আছে? যদি মোৰ সেকশনটো এইফালে ইয়াতে লৈ কেনে এইফালে কাটি আছো, ঠিক আছে? এইফালে কাটি আছো, এইফালৰ পৰা সেকশনটো ওলমাই আছো, তেনে তাৰে ৰাইট ফালে কিমান ফোর্স লাগি আছে? 5 কিলোনিউটন টুৱাৰ্ডছ ৰাইট। তো এই সেকশনটো কিমান ফোর্স লাগিব? 5 কিলোনিউটন ডাইৰেক্ট লেফ্ট। সো মই ডাইৰেক্টলি এতিয়া মই কেনেকে বস্তু ইজি কৰিবৰ কাৰণে এনেকে ক'ব পাৰো, ঠিক আছে? ঠিক আছে? সো ধৰি লোৱা এইটো মই এ বি সি ডি ই তিনিটা পইণ্ট ললো, ঠিক আছে? তিনিটা পইণ্ট ললো, ঠিক আছে? তাৰপিছত মই ইয়াতে 5 কিলোনিউটন লগালো, ঠিক আছে? 5 কিলোনিউটন এইটো পইণ্টত লগাইছো, এইটোত 4 লগাইছো, এইটোত 3 লগাইছো, এইটোত 2 লগাইছো, ঠিক আছে নে? আৰু এইটো ধৰি লোৱা সাপোর্ট আছিল, অবভিয়াসলি সাপোর্টটো গুচালে কি দিব লাগিব? ফোর্স দিব লাগিব। আৰু অবভিয়াসলি ইকুইলিব্ৰিয়ামত আছে। সো ৰাইটৰ ফালে ফোর্স কিমান আছে? 5 + 4 কিমান? 9। আৰু লেফ্টৰ ফালে ফোর্স কিমান আছে? 3 + 2। ৰাইটৰ ফালে কিমান আছে? 9 আছে। লেফ্টৰ ফালে কিমান আছে? 3 + 2 5। সো এইটো কিমান দিব লাগিব? লেফ্টৰ ফালে দিব লাগিব, কিন্তু ৰাইটৰ ফালে বেছি আছে। লেফ্টৰ ফালে কিমান দিব? 4 দিব। বুজি পাইছো? লেফ্টৰ ফালে কিমান দিব? 4 দিব। বুজি পালো? সামেশন অফ fx = 0, fx = 0 কৰিও ওলাব পাৰি, ঠিক আছে? সামেশন অফ fx = 0 কৰিও, এইটো যদি পজিটিভ x ডাইৰেকশন ল, এইটোক নেগেটিভ ল, ঠিক আছে না? এইকেইটাৰ নাম দি লোৱা, ধৰি লোৱা নাম দিব দৰকাৰ নাই, এইটোক যদি পজিটিভ x ল, এইটোক নেগেটিভ হয়, সামেশন অফ fx = 0 হয়। তো এইটো কি হ'ব? +5, ঠিক আছে নে? এইটো কি হ'ব? +4। এইটো কি হ'ব? +3। এইটো আগৰটোত কিবা এটা মিষ্টেক হৈছিল, ঠিক আছে? এইটো +5, এইটো +4, এইটো +3, ঠিক আছে নে? সো এইটো কি হ'ব? -2। আৰু এইটোতো মই নাজানোৱে, ধৰি লোৱা এইটো মই -f ধৰিলো, ঠিক আছে? ইকুৱেল টু কিমান হ'ব লাগিব? 0। সো এইকেইটা গোটেইকেইটা সলভ কৰিলে মই কিমান পাম? 5 + 4 9, 9 + 3 12, আৰু 12 - 2 10, ঠিক আছে নে? 10 - f = 0। সো মোৰ ফোর্স কিমান হ'ব? 10 হ'ব। ফোর্স কিমান হ'ব? 10 হ'ব। সো ইয়াতে মোৰ কিমান আহিব? 10 আহিব। আৰু আগৰটোতো আমাৰ ধৰতে ভুল হৈছিল। ৰাইট ফালে কিমান গৈ আছে? 5 গৈ আছে, 4 গৈ আছে, 3 গৈ আছে। আৰু লেফ্ট ফালে মোৰ কি গৈ আছে? মোৰ কিবা এটা f এটা গৈ আছে, আৰু মোৰ 2 এটা গৈ আছে, ঠিক আছে নে? তো ৰাইট ফালে মোৰ 5 + 4 9, 9 + 3 12 গৈ আছে। আৰু লেফ্ট ফালে মোৰ কিমান গৈ আছে? 2 গৈ আছে, আৰু f গৈ আছে। তো এইটো সমান হ'ব লাগিলে এইটো f কিমান হ'ব লাগিব? লেফ্ট ফালে 10 হ'ব লাগিব, ঠিক আছে নে? আইদাৰ ফোর্স ইকুইলিব্ৰিয়াম দিয়ে কৰিব পাৰা, ৰাইট লেফ্ট চাই কেনেও কৰিব পাৰা। অবভিয়াসলি পিছতেতো গমেই পাই যাব ন, ৰাইট আৰু লেফ্ট, ইমান ফোর্স ইকুইলিব্ৰিয়াম কৰা একো দৰকাৰ নাই, ঠিক আছে? দুটাই কৈ দিছো, ঠিক আছে? সো মোৰ
এই যেটো সাপোর্টৰ পৰা ফোর্সটো আহিল, সাপোর্টৰ ফোর্সটো মোৰ কিমান আহিল 10 আহিল, ঠিক আছে। সাপোর্টৰ ফোর্সটো মোৰ কিমান আহিল 10 আহিল, ঠিক আছে। এতিয়া মোক তিনিটা ধৰি লওক তিনিটা চাৰিটা পইণ্টত ট্ৰেছ ওলাব দিলে, ঠিক আছে। যে এইটো পইণ্টত ট্ৰেছ ওলাব দিছে, এইটো পইণ্টত ওলাব দিছে, এইটো পইণ্টত ওলাব দিছে, এইটো পইণ্ট, ঠিক আছে। এইকেইটা পইণ্টত ওলাব দিছে। ধৰি লওক কালাৰ দি দিওঁ, এইটো পইণ্ট, এই চাৰিটা পইণ্টত ওলাব দিছে ষ্ট্ৰেছ, ঠিক আছে নে। এই চাৰিটা পইণ্টত ওলাব দিছে ষ্ট্ৰেছ। চ' ট্ৰিক নহয়, আগৰ দৰে ফ'ৰ্চ ইকুইলিব্ৰিয়াম দি কৰিব পৰা, কাটি কেনে কাটি ললে অবভিয়াছলি গম পাব যে ৰাইট ফালে কি লাগি আছে, দেন সিমানে লেফ্ট ফালে লাগিব লাগিব, ঠিক আছে নে। সেইটোতো অবভিয়াছলি আমি কৰিব পাৰো, ঠিক আছে নে। আৰু ট্ৰিক টাইপ হলে কি হ'ব যে সেই পইণ্টটো ৰাইটৰ বা ৰাইট বা লেফ্ট ফালে যিমান ফৰ্চেছ আছে কেলকুলেট কৰি লোৱা, ঠিক আছে নে। প্ৰথমতে মই এই সেকশনটো ললো ধৰি লোৱা, ঠিক আছে নে। প্ৰথমতে মই এই সেকশনটো ললো, ঠিক আছে নে। এই পইণ্টটোৰ কাৰণে এই পইণ্টটোৰ ৰাইট ফালে কিমান ফৰ্চ আছে, ৰাইট ফালে কিমান ফৰ্চ আছে 5 কিলোনিউটন আছে। ৰাইট এই সেকশনটো ৰাইট ফালে কিমান ফৰ্চ আছে 5 কিলোনিউটন ৰাইট আছে, ঠিক আছে নে। 5 কিলোনিউটন ৰাইট আছে। তো সেকশনটোত কি লাগিব 5 কিলোনিউটন, সেকশনটোত কি লাগিব 5 কিলোনিউটন লেফ্ট। বুজি পালো না, বুজি পাইছো নে পোৱা নাই, বুজি পাইছো, বুজি পাইছো। ইন্টাৰনেল ফোর্সটো কিমান হ'ব যদি এই সেকশনটো কাটি লো, তো এইফালে ৰাইট ফালে কিমান লাগি আছে 5 লাগি আছে। তো সেকশনটোত কি লাগিব লেফ্ট, কি লাগিব সেকশনটোত লেফ্ট ফালে 5, ঠিক আছে। বুজি পালো, বুজি পাইছা নে কিবা ডাউট আছে, বুজি পালা বুলি ধৰো। চ' ইন্টাৰনেল ফোর্স মই এটা সাইডৰ পৰা ওলালো, এইটো এই সেকশনটোতে মই এইফালৰ পৰা ওলাব পাৰো, দুইফালৰ পৰা ওলাব পাৰো। ইন্টাৰনেল স্ট্ৰেচেছ আমি পঢ়িছিলো ইকুৱেল হয় আৰু অপজিট হয়, আগতে পঢ়িছিলো, ঠিক আছে নে। চ' এইফালৰ পৰা ওলাব পাৰো, এইফালৰ পৰা ওলোৱাটো অবভিয়াছলি ইজি হয়, যোনফালৰ পৰা ইজি হয় তাৰে পৰা ওলাম। ষ্টিল কনফিউজন নথকাৰ কাৰণে মই এইফালৰ পৰা ওলাব পাৰো। যদি এইফালৰ পৰা ওলাও কি হ'ব, লেফ্ট ফালে 10 আছে, লেফ্ট ফালে কি আছে 10 আছে, লেফ্ট ফালে কি আছে 10 আছে, 2 আছে, 10 আছে, 2 আছে, আৰু ৰাইট ফালে কি আছে, ৰাইট ফালে কি আছে 3 আছে, আৰু কি আছে 4 আছে। ৰাইট ফালে কি আছে 3 আছে আৰু 4 আছে, ঠিক আছে। চ' লেফ্ট ফালে কিমান হৈ গ'ল 12 হৈ গ'ল, ৰাইট ফালে কিমান হৈ গ'ল 7 হৈ গ'ল, ৰাইট ফালে কিমান হৈ গ'ল 7 হৈ গ'ল। চ' এই প্লেনটোত কিমান লাগিব এক্সট্ৰা ইকুইলিব্ৰিয়ামত থাকিবৰ কাৰণে, এইফালে 12 এইফালে 7, চ' কিমান লাগিব 5 কোনফালে লাগিব 5 কোনফালে লাগিব ৰাইট ফালে, কোনফালে লাগিব ৰাইট ফালে, ঠিক আছে নে। এতিয়া কনফিউজন হ'ব পাৰে, আগৰ বাৰতো 5 লেফ্ট ফালে লাগিছিল, এইবাৰ 5 ৰাইট ফালে কিয় লাগিলে। কিন্তু এইবাৰ আমি সেকশনো কোনটো লৈছো, আমি সেকশন কোনটো লৈছো, এই প্ৰথমবাৰ আমি এই আগৰ খিনি লৈছিলো, এইবাৰ আমি কোনটো লৈ আছো এইফালৰ পাৰ্টটো লৈ আছো। ইয়াতে লেফ্ট ফালে লাগিব, ইয়াতে ৰাইট ফালে লাগিব। চ' এট দা এণ্ড আমাৰ ডিনমিনেশ্যনটো কি আছিল, যে কি আছিল টেনচন হলে পজিটিভ আৰু কম্প্ৰেছন হলে নিগেটিভ। এইটোও এই সেকশনটো কি প্ৰডিউস কৰি আছে টেনচন, এইটো এই সেকশনটোত কি প্ৰডিউস কৰি আছে টেনচন। চ' অবভিয়াছলি ওভাৰঅল কি বস্তুটো কি মিনিংটো কি ইন্টাৰনেল স্ট্ৰেছটো কি প্ৰডিউস কৰি আছে টেনচন প্ৰডিউস কৰিছে, বুজি পাইছা না। চ' মই ৰাইটৰ পৰা ওলাব পাৰো, লেফ্টৰ পৰা ওলাব পাৰো, ঠিক আছে। বুজি পালো নে ৰাইটৰ পৰা ওলাব পাৰো, লেফ্টৰ পৰা, ৰাইটৰ যোনফালে ইজি হয়। এইফালে এইটো কেছত মই লেফ্টৰ পৰা ওলাই এইকাৰণে দেখাইছো যাতে কনফিউজন নাথাকে, কিউকি ৰাইটৰ পৰা ওলোৱাটো চবতছে ইজি, কিউকি ৰাইটৰ ফালে অনলি এটা ফোর্স আছে, আৰু যিটো ফোর্স আছে তাৰ অপজিট ফালে লগাই দিলে হ'ল সিমান। কিন্তু লেফ্টৰ ফালে ওলালেও একে থাকিব, কিউকি ইকুইলিব্ৰিয়ামত আছে বস্তুটো, ৰাইট হওক লেফ্ট হওক ইকুইলিব্ৰিয়ামটো মেইনটেইন হ'ব, ঠিক আছে। বুজি পাইছা নে বুজি পোৱা নাই, বুজি পালা বুলি ধৰিছো আৰু, ঠিক আছে। চ' মই য়েলো পইণ্টটো ডিছকাছ কৰিলো, ঠিক আছে। ঠিক আছে। এতিয়া মই কোনটো পইণ্ট ডিছকাছ কৰিম, এতিয়া ৰেড পইণ্টটো ডিছকাছ কৰিম, ঠিক আছে। এতিয়া ৰেড পইণ্টটোত যদি সেকশন এটা লওঁ, ঠিক আছে নে। ৰাইট ফালৰ পৰা ললে কিমানটা কি ফৰ্চেছ আছে, কিমান আছে তোমালোকে কোৱাচোন, ৰাইট ফালে কিমানটা ফৰ্চেছ আছে, এতিয়া মুখে মুখে কৰিব পাৰিবা, ৰাইট ফালে কিমান ফৰ্চেছ আছে 9 ৰাইটৰ ফালে আছে, 9 কি আছে 9 ৰাইটৰ ফালে আছে নে, বুজি পালো নে। চ' সেকশনটোত কি হ'ব 9 লেফ্টৰ ফালে হ'ব, 9 লেফ্টৰ ফালে যদি আমি এইফালে সেকশনটো লওঁ, ঠিক আছে। 4 + 5 9, আৰু এইফালৰ পৰা ললেও কিমান হ'ব, এইফালৰ পৰা ললে কিমান হ'ব 6 নহয়, কিমান হ'ব চোৱা, এইফালৰ পৰা ইকুইলিব্ৰিয়ামত আছে, এনচাৰটো দুইফালৰ পৰা একেই আহিব, ইকুইলিব্ৰিয়ামত আছে। এইফালৰ পৰা ললে কি হ'ব, এইটো 10 লেফ্টত আছে, প্লাছ 12 লেফ্টত আছে, মানে 12 হ'ল, ঠিক আছে। 10 + 2 12 হ'ল, -3 কিমান হ'ল -3 9, -4 কিমান আহিল -4টোতো নাহে, কিউকি আমাৰ প্লেনটো ক'ত আছে
আমাৰ ৰেড পইণ্টটো ইয়াতে আছে ন, অনলি 3 টো -3 কিমান আহিল 9। বুজি পাইছো নে বুজি পোৱা নাই? চবে বুজি পাইছে নে কেনেকে ওলাম ইণ্টাৰনেল ফৰ্চেছবোৰ এক্সিয়েল লোডত? বুজি পাইছে নে বুজি পোৱা নাই? কাৰোবাৰ ডাউট আছে নেকি? मीन्स मैं क्या बोल रहा हूँ, इस सेक्शन से ये ट्रिक है, ठीक है? अगर अगर काट काट के निकालना है तो निकाल सकते हो, लेकिन ट्रिक क्या है कि जिस सेक्शन में যোনটো সেকশনত ধৰি আছা তাৰ ৰাইটৰ ফালে কিমান ফৰ্চেছ আছে ওলাই লোৱা। 5 + 4 9 আছে, 5 + 4 9 আছে ৰাইটৰ ফালে। সো মোৰ সেই সেকশনটোত কি লাগিব 9 লেফটৰ ফালে লাগিব, ঠিক আছে না? বা এই সেকশনটো লৈ লোৱা লেফটৰ পৰা চোৱা, লেফটৰ পৰা যদি চাও কিমান লাগি আছে 10 + 2 কিমান লাগে 10 + 2 লেফটৰ ফালে আৰু 3 ৰাইটৰ ফালে। তো ওভাৰঅল মোৰ কিমান লাগিছে 9 লেফটৰ ফালে লাগি আছে, 9 লেফট, ঠিক আছে না? তুমি 10 + 2 12 বেছি লেফটৰ ফালে লাগি আছে আৰু -3 ৰাইটৰ ফালে। সো ওভাৰঅল ইম্পেক্টটো কিমান দি আছে 9 লেফটৰ ফালে। সো এই সেকশনটোত কিমান লাগিব 9 ৰাইটৰ ফালে, 9 কিমান লাগিব ৰাইটৰ ফালে। বুজি পাইছো না? ठीक है। अभी जैसे इस पॉइंट के लिए, ठीक है, इस पॉइंट के लिए राइट में कितना फोर्सेस है? राइट में कितना है 5 + 4 + राइटत किमान আছে 5 + 4 + 3 হুইচ ডাইরেকশন রাইট ডাইরেকশন 5 + 4 + 3 রাইট ডাইরেকশন, ঠিক আছে? সো এই পয়েন্টত কিমান লাগিব 5 + 4 + 3 কিমান আহে 12, 12 ৰাইটৰ ফালে লাগি আছে। সো এই পয়েন্টত কিমান লাগিব 12 লেফটৰ ফালে লাগিব, 12 কিমান লাগিব 12 লেফটৰ ফালে লাগিব। বুজি পাইছো না? বুজি পাইছো না পোৱা নাই? ডাইরেক্ট এলজেব্রা, এখিনি ফোর্স এলজেব্রা করা। हाँ, येलो पॉइंट में तो कुछ नहीं है, इस डायरेक्शन में क्या है, एक सिर्फ 5 है, राइट साइड में सिर्फ 5 है, वो भी पॉजिटिव एक्स डायरेक्शन में। सो क्या होगा उस पॉइंट में क्या लगेगा निगेटिव एक्स डायरेक्शन में কিমান লাগিব 5 লাগিব। বা এইফালৰ পৰা আহিব পাৰি, দুইফালৰ পৰা আহিব পাৰি, একো কেছ নাই। এইফালৰ পৰা আহিলে জাষ্ট জাষ্ট কি কৈছো ৰাইট আৰু লেফটটো ফিক্স ৰাখিবা, ৰাইট আৰু লেফটটো ফিক্স ৰাখিবা, ঠিক আছে নে? বুজি পাইছা নে বুজি পোৱা নাই? বুজি পাইছা নে? এই পইণ্ট এইটো পইণ্ট ধৰিলো, ঠিক আছে, এইটো পইণ্ট ধৰিলো, ঠিক আছে নে? এইটোক মই কাট কৰিলে দুটা সেকশন আহিব, এটা এই সেকশনটো আহিব, এটা এই সেকশনটো আহিব, ঠিক আছে নে? বুজি পালো? বুজি পালো নে? তো এতিয়া বহুত লেতেৰা হৈ গৈছে। ঠিক আছে, তাৰপিছত মই এইটো পইণ্টৰ কাৰণে কৈছো। এতিয়া যোনে যাৰ ডাউট আছে ই ক'ব, ঠিক আছে নে? যাৰ ডাউট আছে সি ক'ব, নিজে ক'ব, ভুল হলেও কেছ নাই, ঠিক আছে? এই পইণ্টটো মোৰ ল'ব লাগে, এই পইণ্টটো ল'ব লাগে, এই পইণ্টটো মই কাটিলো, এই পইণ্টটো কাটাৰ লগে লগে আমি দুটা ভাগ পালো, ঠিক আছে নে? ধৰি লও মই এইটো ভাগ ধৰিম, এইটো ভাগ ধৰিম, ঠিক আছে নে? সো মোক কোৱা এই ভাগটোত ওভাৰঅল ফোর্স কি লাগি আছে, রাইট লেফটৰ রাইট নহলে লেফটত ক'ব লাগিব যে ওভাৰঅল ফোর্স গোটেইকেইটা ফোর্স মিলি কি লাগি আছে এই ডাইৰেকশনত, এই ডাইৰেকশনত গোটেইকেইটা ফোর্স মিলি কি লাগি আছে, ৰাইটত লাগি আছে নে লেফট লাগি আছে আৰু কিমান লাগি আছে? 10 লাগি আছে কি ডাইৰেকশনত 10 রাইট। তো এই সেকশনটোত কিমান লাগিব 10 কিমানত লাগিব লেফটত লাগিব কিউকি ওভাৰঅল এই গোটেইকেইটা ফোর্সে কি লগাই আছে, মই এইকেইটা ঘটক 10 রাইট বুলি ধৰিব পাৰো। সো এই সেকশনটোত মোৰ ইন্টাৰনেল ফোর্স কিমান লাগিব 10 কিমানত লাগিব লেফটত লাগিব। বুজি পালো? বুজি পাইছো? বুজি পাইছো? তাৰপিছত এইটোক আমি এইটো ডাইৰেকশ্যনৰ পৰা চাব পাৰো, ঠিক আছে? এই কাটটো মই এইফালে কৰিম, অবভিয়াছলি এক্সামত মই সেইফালৰ পৰা কাট নকৰো, এইফালে কৰিম। এতিয়া মোক এইফালৰ পৰা যোনে বুজি নোপোৱা বুলি কৈছিল মোক এই ডাইৰেকশ্যনটোত কোৱা কিমান ফোর্স লাগি আছে। এই কাটটো যদি মই এই কাটটো লওঁ, এইফালৰ কাটটো যদি লওঁ, এইফালৰ যদি কাটটো লওঁ কিমান লাগি আছে, কিমান লাগি আছে? এই কাটটোত যদি লওঁ টোটেল ফোর্সেস কিমান লাগি আছে 12 নে 10? এইফালে লেফট ফালে এই সেকশনটোৰ এইফালে কিমান ফোর্সেস লাগি আছে, কিমানটা ফোর্সেস মই চকু দি দেখি আছো 10 লাগি আছে। আৰু কিবা ফোর্স লাগিছে জানো? আৰু তো একো ফোর্স লাগাই নাই। তো 10 কি লাগি আছে, 10 কোনফালে লাগি আছে? 10 ক'লে নহব, কোনফালে লাগি আছে? লেফট, 10 লেফট লাগি আছে, 10
লেফট লাগি আছে তো ইণ্টাৰনেল ফৰ্চ কি হ'ব 10 ৰাইট হ'ব 10 ৰাইট হ'ব কিন্তু ইও পজিটিভ হ'ব ইও পজিটিভ হ'ব বিকজ কোনফালে ল মেটাৰ নকৰে বিকজ both are producing টেনচন ইন দিয়াৰ দুটাই কি প্ৰডিউচ কৰে এলাংগেশ্যন কৰি আছে চ' ইয়াক এইফালৰ পৰা ল'লেও কেছ নাই এইফালৰ পৰা ল'লেও কেছ নাই যদিও দুটাৰে ডাইৰেকশ্যন অপজিট তেনে কিন্তু ইয়াৰ মিনিং নাই কিয় আমি টেনচন কি লৈছো পজিটিভ লৈছো চ' এইটোকো মই +10 বুলি ধৰম এক্সাম যেতিয়া আমি কেলকুলেট কৰিম ইয়াকো মই কি ল'ম +10 ল'ম বিকজ both are elongating বুজি পালো বুজি পাইছা বুজি পাইছা না এতিয়া যোনে বুজি পোৱা নাই বুলি কৈছিল ধৰি লোৱা এতিয়া মোক এই সেকশনটোত কোৱা এই সেকশনটোত এই পাৰ্টটো লৈছো কিমান ফৰ্চ লাগি আছে টোটেল কিমান ফৰ্চ লাগি আছে 12 কি ৰাইট নে লেফট 12 ৰাইট সো এই যদি সেকশনটো লো এই ফৰ্চটো বেলেগ বেলেগকৈ আঁকিব পাৰা ধৰি লও মই এটাতে আঁকিলো 12 ৰাইট সো ইন্টাৰনেল ফৰ্চ কিমান হ'ব 12 ইন্টাৰনেল ফৰ্চ কিমান হ'ব 12 লেফট বুজি পালো তো মই সেকশন এইফালৰ পৰাও ল'ব পাৰো মোৰ ইজি যোনটো হয় যে এইফালে যদি সেকশনটো লো কিমান ফৰ্চ লাগি আছে 12 লেফট 12 লেফট সো ইয়াতে কিমান লাগিব ইন্টাৰনেল ফৰ্চ কিমান হ'ব 12 ৰাইট বুজি পালো সো কেনে ওলাব লাগে বাৰ বাৰ এফ এক্স এফ আই কৰিব নালাগে যোনটো সেকশন আছে সেই সেকশনটো এইখিনিও কৰিব লাগে 12 লেফট লাইন চকু দিয়ে হৈ যাব ঠিক আছে না চকু দিয়ে হৈ যাব सेम होगा हर जगह पे थ्री और हमने इसको नाम दिया 3 4 उसको पता है क्या मटेरियल को पता है कि मैं 3 हूँ मैं 4 हूँ उसको पता है क्या अगर 4 इक्विलिब्रियम लगेगा हर जगह पे लगेगा जैसे ये इसमें कट करो तो राइट अगर इस सेक्शन के लूंगा राइट में कितना फोर्स है तो कितना फोर्सेस है इस डायरेक्शन में कितना फोर्सेस है कितना है 9 टोटल 9 नहीं इसमें कट किया हो ये वाला पोर्शन लेके निकाल के लाया हो फिर कितना फोर्सेस लग रहा है 9 किस डायरेक्शन में 9 राइट साइड तो इसमें इंटरनल फोर्स कितना आना पड़ेगा 9 लेफ्ट ठीक है फिर इस डायरेक्शन से भी काट सकता हो मन करे तो इसमें भी काट सकता हो तो इस डायरेक्शन में बोलो ये वाला पोर्शन काट के लेके आया तो कितना फोर्स लग रहा है कितना फोर्स 9 लेफ्ट तो कितना लगेगा इसमें 9 राइट ঠিক আছে বুঝিলো বুঝিলো তো কেনে ওলাব লাগে মেম্বাৰ এটাত ফৰ্চেছ যদি এক্সিয়েল ফৰ্চেছ বহুত কেইটা লাগি থাকে তেতিয়া আমি বুজিলো কেনে ওলাব লাগে বুজিলো ঠিক আছে বাৰ বাৰ এফ এক্স এফ ৱাই সামেশন এফ এক্স এফ ৱাই কৰিব দৰকাৰ নাই ডাইৰেক্টলি ৰাইটত যিমান ফৰ্চেছ আছে সেই সেকশনটো ৰাইট বা লেফ্ট ফালে লৈ ললে হ'ল ৰাইট বা লেফ্ট ফালে লৈ যিমান ফৰ্চেছ আছে এড কৰা আৰু সেই ইন্টাৰনেল ফৰ্চটো সেইটোৰ অপজিট হ'ব লাগিব যিমান নেট ফৰ্চ আহি থাকে নহলে বস্তুটো ইকুইলিব্ৰিয়ামত নাথাকিব ঠিক আছে বুজিলো এইটোতো চিম্পল কেছ আছিল আমাৰ এইটোত যদি আমি ইয়াতেতো ললোৱে এতিয়া এইটো ট্ৰিকেদি কি এই ট্ৰিকেদি এইটো যদি কাট দিও এইফালে ৰাইট ফৰ্চ এটা লাগি আছে চ' ইয়াতে কি লাগিব লেফ্ট 5 লাগিব অবভিয়াছ কথা চ' প্ৰেছ কিমান আহিছিল আমাৰ 5/1 এৰিয়া মই জানো 5/1 ত' ইয়াতে যদি কাট কৰো কিমান হ'ব ইন্টাৰনেল ষ্ট্ৰেছ কিমান হ'ব এতিয়া ইয়াতে কাট কৰিলে বিট কাট কৰিলে এফ বিট ইন্টাৰনেল কিমান হ'ব এফ বিট ইন্টাৰনেল কিমান হ'ব কিমান হ'ব এইমাত্ৰ ইমানটা ফৰ্চেছ কৰিলো এইটোতো এটা ফৰ্চ আছে এইটোতো আৰু কিবা মাথা লগাব লাগে নেকি কিমান হ'ব ট্ৰিকটো খালি এইটোৰ কাৰণে আছিল এইটোৰ কাৰণে নাই নেকি ইন্টাৰনেল ফৰ্চ কিমান হ'ব বি পইণ্টৰ 3 ক'ৰ পৰা আহিলে এইটো ইন্টাৰনেল ফৰ্চ এইটো কৰো কেলকুলেট নকৰিবা আকৌ ये तो इंटरनल फोर्स है ना ये इसको मत कैलकुलेट करो ये एक्सटर्नल फोर्स नहीं কিমান হ'ব এই যে এইটো 5টো যে মাজতে আহিছিল এই 5টো মই এইটো যে এইমাত্ৰ 5টো লিখিছিলো এই ফৰ্চটো কেতিয়া আহিছিল যেতিয়া মই কাটিলো নাকাটিলে আহিব জানো এতিয়া বি পইণ্টত যদি কাটি আছো তেনে এই পইণ্টত কাটা নাথাকেতো এই পইণ্টত নাকাটা থাকিব ন তো কিমান আছে বি পইণ্টত ইন্টাৰনেল ফৰ্চ কিমান আছে 5 আছে চিম্পল এইটো ইমান ইমান স্পেচ ল'ব লাগে কি আছে 5 আছে 5 আছে পজিটিভ 5 নে নিগেটিভ 5 নিগেটিভ কি আছে তাতে বিহেভিয়াৰটো কেনেকুৱা হ'ব 5টোৰ টেনচন হ'ব নে কম্প্ৰেছন হ'ব টেনচন হলে নিগেটিভ কেনে হ'ব টেনচন কি লৈছিলো টেনচন কি লৈছিলো
পজিটিভ লৈছিলো সো ইন্টাৰনেল ফোর্স পজিটিভ 5 এৰিয়া কিমান স্ট্ৰেছ কিমান হ'ব 5/3 এৰিয়া কিমান আছে 3 বুজি পাইছ না বুজি পোৱা নাই কাৰোবাৰ মাইক অন হৈ আছে মাইক অন ৰাখা একো কেছ এটা বুজিলো বুজিছো নে বুজি পোৱা নাই সো এতিয়া যদি আমাক এনেকে দিয়া থাকে জিটি আঁকি থাকিব পাৰে এক্সামিনাৰৰ মন থাকিলে জিটি আঁকি থাকিব ঠিক আছে এনেকে আঁকি দিছে তাৰপিছত মোৰ ফ'ৰ্চ দিছে ঠিক আছে ইয়াতে মোৰ ফ'ৰ্চ দিছে ইয়াতে এটা ছাপৰ্ট দিছে তাৰপিছত এইটো 5 লগাইছে এইটো 4 লগাইছে এইটো 3 লগাইছে 2 লগাইছে 1 লগাইছে তাৰপিছত 1 লগাইছে আৰু এৰিয়া দিছে 1 এইটো ইউনিটত ধৰিলো 1 মিটাৰ কিউব চেণ্টিমিটাৰ কিউব মেটাৰ নকৰে আমাৰ এতিয়া এটো আমাক 2 দিছে এ 1 দিছে এ 3 দিছে এ 2 দিছে ঠিক আছে বুজিলো কিবা ডাউট আছে নাই ঠিক আছে এতিয়া মোক এই পইণ্টত ষ্ট্ৰেছ লাগে কোনে চবেই দিব লাগিব এনচাৰটো দিয়া এতিয়া এনচাৰটো এই পইণ্টত মোক ষ্ট্ৰেছ লাগে কিমান অৱস্থা কিমান হ'ব এনচাৰ এটা এটাকে পাই গ'ল এটা এটাকে কৈ যোৱা এনচাৰ ধৰি লও নামৰ লগত কৈ যোৱা A5 কোনে কৈছে নাই এনচাৰটো ভুল বুলি কোৱা নাই কোনে কৈছে এনচাৰটো এইটো কোৱা দীপজ্যোতি 5 এনচাৰ তাৰপিছত এনচাৰ আৰু বেলেগেও দিয়া এটা এটাকে আৰু বাকী এনচাৰ চবেই দিয়া ভুল হলে কেছ নাই ন নামটো কি দীপজ্যোতি দীপুমণি DM লিখিলো 5 এনচাৰ আৰু বাকী বেলেগে দিবনে বেলেগেতো বুজি পাইছিল আগৰ কনচেপ্টতে এইটো দিব পাৰিব লাগিছিল এনচাৰটো কিমান হ'ব এনচাৰ কিমান হ'ব কিমান হ'ব ইন্টাৰনেল ফোর্স যদি 10 হয় স্ট্রেস কেনে ওলাম কিমান হ'ব এনচাৰটো এনচাৰ কিমান এনচাৰ এটা তোমাৰ নামটো কি অৰুণৱ নেকি তোমাৰ নামটো এমটো যে কৈ আছিল কোন আছিল মানসৰ মতে এনচাৰটো 5 10/2 তাৰপিছত বাকীবোৰৰ এনচাৰ এমটো কৈ আছিল কোন এনচাৰটো কিমান এনচাৰটো 7 নামটো তাৰপিছত আৰু কোনোবা দিবনে আৰু এনচাৰ দিবনে কোনোবাই ভুল হলে কেছ নাইতো এক্সামতো ভুল হ'ব নালাগে পাছত ইয়াতে ভুল হলে কেছ নাইতো বুজিবৰ কাৰণেহে এটলিষ্ট ট্ৰাইটো কৰিছে এইটো বুজি পাই আছো ন ইহঁতকেইটা যোনে এনচাৰ দিছে এটলিষ্ট ট্ৰাই কৰিছে ন সেইটো মেটাৰ কৰে বাকী মানুহ কিবা দিবনে এনচাৰ নে নাই একো এনচাৰ 0 আহি আছে সেইকাৰণে এনচাৰ দিয়া নাই নাম 5 টোটেল মানুহ কেইটা আছে লাইভ মোক বাদ দি টোটেল কিমান আছে মোক বাদ দি 6টা এজনে দিয়া নাই এনচাৰ বাকী চবে দিলে ঠিক আছে ধৰি লোৱা এইটো এতিয়া এনচাৰ আমি 5 বেছিভাগ মেজৰিটি পাইছো ত একোতো নাই এই পইণ্টটোত কাটিম ঠিক আছে নে এই পইণ্টটোত কাটিম এইটোত চবতছে আগতে কাটিলে কি ক'ম যে ফৰ্চেছ কিমান আছে ৰাইটৰ ফালে ধৰিলো কিমান ৰাইটটোক লাইভ এইটো 5 + 4 9 9 + 3 9 + 3 12 আৰু এইটো -2 12 - 2 10 10 - 1 9 হা 9 + 1 10 ঠিক আছে নে তো টোটেল ইন্টাৰনেল ফোর্স কিমান আহিল 10 ৰাইট 10 ৰাইটত আহিছে ঠিক আছে নে ইন্টাৰনেল ফোর্স 10 ৰাইট আহিছে সো এইফালে আমাৰ ইন্টাৰনেল ফোর্স কিমান হ'ব 10 লেফট হ'ব ঠিক আছে নে ডিভাইডেড বাই এৰিয়া ঠিক আছে তো যিমান ফোর্সেস দিলো ওলোৱাটো তেতিয়া ইজি হৈ যায় ঠিক আছে নে বুজি পালো বুজিলো এইটো যিটো মেথড আছে ইয়াতেতো লাগিব ষ্ট্ৰেছ ওলাব এক্সামত নাহে ন ষ্ট্ৰেইন আহিব
ষ্ট্ৰেইনত এই বস্তুবোৰ লাগিব, ঠিক আছে নে? এভৰি ছেকশ্যনত কাটি কাটি আমি ওলাব লাগিব, ঠিক আছে নে? এইটো যদি গোটেইটো ষ্ট্ৰেইন ওলাব দিয়ে, গোটেইকেইটা ছেকশ্যনৰ ষ্ট্ৰেইন বেলেগ বেলেগকে ওলাব লাগিব, তেতিয়া আমি গোটেইকেইটা ছেকশ্যনতে কিমান ফ'ৰ্চ লাগি আছে গম পাব লাগিব, ঠিক আছে নে? জাষ্ট ষ্ট্ৰেচ ওলাবৰ কাৰণে নহয়, ঠিক আছে নে? তো যিমানটা ছেকশ্যনত যিমান ফ'ৰ্চেছ লাগি আছে আমি গোটেইকেইটা জানিব লাগিব। চ' গোটেইকেইটাৰে ষ্ট্ৰেইন এড হয় টোটেল ষ্ট্ৰেইন হ'ব। তো আমি এভৰি ছেকশ্যনত কেনেকে ওলাব লাগে বুজি পালো, ঠিক আছে? বুজিলো? এতিয়াতো ডাউট নাই ধৰি লোৱা। উম, উম, উম। নেট ফ'ৰ্চটো পজিটিভ কেতিয়াও নোলায়, নেট ফ'ৰ্চটো কেতিয়াও পজিটিভ নোলায়। নেট ফ'ৰ্চ পজিটিভ নোলালেতো এক্সেলাৰেশ্যন আহি যাব। আইদাৰ তোমাৰ ৰাইট চাইডে ফ'ৰ্চ পজিটিভ আহিব পাৰে। ৰাইট চাইডে যদি পজিটিভ আহে তোমাৰ ইণ্টাৰনেল ফ'ৰ্চটো লেফ্ট লাগিব। মানে কি ইণ্টাৰনেল ফ'ৰ্চটো কি লাগিব? লেফ্ট লাগিব, ঠিক আছে নে? বুজি পালানে? উম, কোনটো বস্তু? এতিয়া তুমি মোক কোৱা, এই বস্তুটো, এই ফ'ৰ্চটো ই লেফ্ট লাগি আছে, ই ৰাইট লাগি আছে, ঠিক আছে? ই লেফ্ট লাগি আছে, ই ৰাইট লাগি আছে, কিন্তু দুটাৰে বিহেভিয়াৰটো কি? দুটাৰে বিহেভিয়াৰটো কি? কম্প্ৰেছন। চ' দুটাই পজিটিভ হ'ব, দুটাই পজিটিভ হ'ব, ঠিক আছে? বুজি পালানে? উম, 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 উম। তুমি যিকোনো লৈ লোৱা এইটোক যদি তুমি এইটোক এইফালে লৈ লোৱা এফ যেতিয়া তুমি মমেণ্ট ইকুইলিব্ৰিয়াম কৰিবা, যদি তোমাৰ ডাইৰেকশ্যনটো চেম আছে, তোমাৰ যদি ডাইৰেকশ্যন লোৱা ডাইৰেকশ্যনটো ৰাইট আছে, তে এনচাৰটো পজিটিভ আহিব, পজিটিভ 10 আহিব, পজিটিভ কিবা এটা ভেলু আহিব। যদি তোমাৰ লোৱা ডাইৰেকশ্যনটো ভুল আছে, তে ডাইৰেকশ্যনটো নিগেটিভ আহিব, তেতিয়া তুমি উল্টা কৰি দিবা ডাইৰেকশ্যনটো। তুমি এজিউম নিজে যিকোনো কৰিব পাৰা, কিন্তু যেতিয়া তোমাৰ এনচাৰটো আহিব, যদি তুমি ভুল ডাইৰেকশ্যন লৈছা এনচাৰটো নিগেটিভত আহিব, ঠিক আছে ন? তাৰপিছত ষ্ট্ৰেছ আমি প্ৰায় পঢ়িলো, ঠিক আছে? ষ্ট্ৰেছ পঢ়িলো। এতিয়া ষ্ট্ৰেইন, ষ্ট্ৰেইন কি হয়? এই ষ্ট্ৰেছ যে দিলো, এই বডিটোক যে আমি ফ'ৰ্চ দিলে তাৰ ইণ্টাৰনেল ফ'ৰ্চেছ কিছুমান আহিছে। এই ইণ্টাৰনেল ফ'ৰ্চেছবোৰ কিয় আহিছে? বিকজ আমি যদি ভিতৰত চাওঁ, ভিতৰৰ মলিকুলাৰ লেভেলত চাওঁ, কি হৈছে যে এটা মলিকুলক আমি যিটো লোড দিলো, সেই লোডটো আইদাৰ আমাৰ এক্সটাৰ্নেল লোডটো সেই মলিকুলছ বিলাক ওচৰত আনিব ট্ৰাই দি আছে, বা সেই মলিকুলছ বিলাক দূৰত নিব ট্ৰাই দি আছে। এট দা এণ্ড কিবা এটা ট্ৰাই কৰি আছে। যদি টেনচন হৈ আছে, যদি টেনচন হৈ আছে, তেনে কি কৰি আছে? আইদাৰ সেই ভিতৰৰ যিবোৰ মলিকুল লেভেলত চোৱা, বা কালি যিটো চেল বা টিচু লেভেলত কৈছিলো, মলিকুলাৰ বা টিচু লেভেলত যদি চোৱা, এই এক্সটাৰ্নেল ফ'ৰ্চেছৰ কাৰণে আমাৰ আইদাৰ মলিকুলছবোৰ দূৰত গৈ আছে, বা মলিকুলছবোৰ ওচৰত আনিব ট্ৰাই দি আছো আমি। আমি ছাকচেছফুল হৈছো নহয় সেইটো বেলেগ কথা, কিন্তু আমি ট্ৰাই কি কৰি আছো যে ইণ্টাৰনেল লেভেলত মলিকুলছবিলাক দূৰৰ ফালে নিব বা ওচৰৰ ফালে নিব ট্ৰাই দি আছো, ঠিক আছে? বুজি পালো? বুজি পালো? যদি মলিকুলছবোৰ দূৰৰ ফালে ট্ৰাই দি আছো, তেতিয়া মলিকুলছ বিলাকৰ মাজত এই যে ইণ্টাৰনেল ফ'ৰ্চটো কোনে দি আছে? ইণ্টাৰ মলিকুলাৰ ফ'ৰ্চেছ দি আছে। কোনে দি আছে? ইণ্টাৰ মলিকুলাৰ ফ'ৰ্চেছবোৰে দি আছে, ঠিক আছে নে? বুজি পালো নে? এই যে ফ'ৰ্চেছ, ইণ্টাৰনেল ফ'ৰ্চেছবোৰ আহিছে, অবভিয়াছলি বডিটোৰ ভিতৰৰ যিবোৰ মলিকিউলছ আছে, মলিকিউলছ বিলাক এটা এটা টানি আছে ন, কিউকি আমি সেই মলিকিউলছ দুটাৰ মাজৰ স্পেচিংটো বঢ়াব খুজি আছো। কি কৰি আছো? স্পেচিংটো স্পেচিংটো বঢ়াব খুজি আছো, সেই মলিকিউলছ বিলাকৰ স্পেচিংটো বঢ়াব খুজি আছো, ঠিক আছে নে? ত' সেইকাৰণে এই কিছুমান ইণ্টাৰনেল ফ'ৰ্চেছ আহিছে। এতিয়া এই স্পেচিংটো যে বঢ়াব খুজো, তাতে আমাৰ কিছুমান ছাকচেছো আহিব। অবভিয়াছলি আমি কিবা এটা বস্তু যদি টানি থাকো, তেনে সি অবভিয়াছলি ইলংগেট হ'ব ন, মানে কি মলিকুলাৰ ডিষ্টেন্সটো বাঢ়ি যাব, ঠিক আছে নে? আৰু সেই মলিকুলাৰ ডিষ্টেন্সটো বাঢ়ি যাব মানে কি অভাৰঅল যিটো স্পেচিমেন ল, সি আইদাৰ লম্বা হ'ব বা চুটি হ'ব, যদি ইন কেছ অফ নৰ্মেল ষ্ট্ৰেছ। ইন কেছত যদি নৰ্মেল ষ্ট্ৰেছ দিওঁ, আইদাৰ সি লম্বা হ'ব, আৰু যদি কম্প্ৰেছিভ ফ'ৰ্চ দিওঁ, যদি কম্প্ৰেছিভ ফ'ৰ্চ দিওঁ, সি ছুটি হ'ব, ঠিক আছে নে? চ' নৰ্মেল ষ্ট্ৰেছে এইটো কি কৰিব? আইদাৰ মোৰ যিটো স্পেচিমেন আছে, এই স্পেচিমেনটোক আমাক লম্বা কৰিব বা চুটি কৰিব। কি কৰিব? লম্বা কৰিব বা চুটি কৰিব, ঠিক আছে নে? আৰু এই কিমান লম্বা কৰিব? ধৰি লোৱা এই স্পেচিমেনটোৰ লেন্থ আছিল আমাৰ এল, ঠিক আছে নে? আৰু ধৰি লোৱা আমাৰ ইয়াক লম্বা কৰিলে ডেল্টা এল, কিমান লম্বা কৰিছে? ডেল্টা এল। ত' ষ্ট্ৰেইনটো আমি কাক কওঁ? ডেল্টা এল বাই এলক কওঁ, ঠিক আছে নে? ডেল্টা এল বাই এলক আমি কি বুলি কওঁ? ষ্ট্ৰেইন বুলি কওঁ, ঠিক আছে নে? আৰু ডেল্টা এলটোক কি বুলি কওঁ? ডেল্টা এলটোক আমি ডিফৰ্মেশ্যন বুলি কওঁ, ঠিক আছে? ডিফৰ্মেশ্যন বুলি কওঁ। সেইকাৰণে আমাৰ এই চাবজেক্টটোৰ আৰু এটা নাম কি আছিল? আমাৰ চাবজেক্টটোৰ নাম কি? ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ বুলিও কয়, আৰু কি কয়? মেকানিক্স অফ ডিফৰ্মেবল বডি বুলিও কয়, ঠিক আছে নে? বুজি পাইছা নে? কি বুলি কয়? মেকানিক্স অফ ডিফৰ্মেবল বডি বুলিও কয়, কিউকি ষ্ট্ৰেছ লাগিলে বা এক্সটাৰ্নেল ফ'ৰ্চ লাগিলে যদি ডিফৰ্মেশ্যন হয়, ঠিক আছে, বডিবোৰৰ ডিফৰ্মেশ্যন হয়, সেইকাৰণে এইটোক মেকানিক্স অফ ডিফৰ্মেবল বডি, ডিফৰ্মেশ্যন
ডিফৰ্মেবল বডি বুলিও কোৱা যায় এইটো, বুজি পাইছো না? বিকজ অফ আমাৰ আৰু এটা কুৱেশ্যন আহে কেতিয়াবা, ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহিছে নে ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেইন আহিছে? কি আহিছে, কোনটোৰ কাৰণে কোন আহিছে? একচুৱেলি ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহিছে, বুজি পাইছা নে? চবে বুজি পাইছা নে? কাৰ কাৰণে ষ্ট্ৰেইন আহিছে? ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহিছে, বিকজ আমি কি কৰি আছো, আমি বস্তুটোক এটাৰ পৰা আনটোক দূৰলৈ লৈ যাব ট্ৰাই দিছো, সেইকাৰণে মলিকিউলছ বিলাকে দূৰত যাব দিয়া নাই কাৰণে ইণ্টাৰনেল ফৰ্চেছবোৰ আহিছে, আৰু ইণ্টাৰনেল ফৰ্চেছবোৰ অহাৰ কাৰণে কি আহিছে? ষ্ট্ৰেছেছ আহিছে, বুজি পাইছা নে? ইণ্টাৰনেল ফৰ্চেছবোৰ অহাৰ কাৰণে কি আহিছে? ষ্ট্ৰেছেছ আহিছে। চ' ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহে, ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেইন নাহে, ঠিক আছে? এইটো বস্তু কেতিয়াবা সুধি দিব পাৰে, ঠিক আছে নে? ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহে, ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেইন আহে, কাৰ কাৰণে আহে? ষ্ট্ৰেইনৰ কাৰণে ষ্ট্ৰেছ আহে, ঠিক আছে? বুজি পালো? বুজি পালো? আৰু যিটো আমি ডিফৰ্মেশ্যন কৰো, সেই ডিফৰ্মেশ্যনটো ডেল্টা এল যদি হয়, ডিফৰ্মেশ্যন পাৰ ইউনিট লেন্থ, সেই স্পেচিমেনটোৰ যিমান লেন্থ আছে সেইটোক আমি কি বুলি কওঁ? আমি ষ্ট্ৰেইন বুলি কওঁ, ঠিক আছে? ষ্ট্ৰেইন বুলি কওঁ, নৰ্মেল ষ্ট্ৰেইন বুলি কওঁ, ঠিক আছে? এতিয়া চিয়াৰ কোনটোক কওঁ? চিয়াৰ আমি এনেকে লগোৱাটো এলং দা চাৰ্ফেচ। এতিয়া যদি আমি এলং দা চাৰ্ফেচ কিবা এটা বস্তু এনেকুৱা যদি এটা স্পেচমেন আছে, ইয়াতে আমি চিয়াৰ লগাইছো, কি লগাইছো? চিয়াৰ লগাইছো, অবভিয়াছলি ইয়াতে অট'মেটিকলি চিয়াৰ আহি যাব, এইটোতো আমি পঢ়িছোৱে। চিয়াৰবোৰ আইদাৰ কি আহে? আইদাৰ টুৱাৰ্ডছ দ্য মেম্বাৰ আহে বা অপজিট আহে, ঠিক আছে? মোৰ ভুল হৈছে, এনেকুৱা হ'ব, এনেকুৱা হ'ব, ঠিক আছে? বুজিলো? চ' এনেকা যদি চিয়াৰ লগাইছো, ইয়াতে লম্বা চম্বা কিবা হ'ব জানো? এইটো লম্বা হ'ব নেকি? নিজে ভাবাচোন, এনেকা যদি ফ'ৰ্চ লগাও, মানে কি কৰি আছো মই? এই ফ'ৰ্চটো কেনেকুৱা টাইপ হ'ব ভাবাচোন? মই হাত এটা লৈ কেনে এই প্লেনটোত হাত এটা লৈ টানি আছো, জোঙাকে টানি আছো, আৰু এইফালে যদি এইফালে যদি হাতটো লৈ ইয়াক এইফালে টানি আছো, ঠিক আছে? এইফালে মোৰ অভাৰঅল ৰিয়েকচনটো এইফালে হৈ আছে, হয়নে? এনেকে মই টানি আছো, টানিলে কি হ'ব বস্তুটো? টানিলে বস্তুটো কি হ'ব? কনিকেল শ্বেপ নেহি বনেগা, কনিকেল শ্বেপ কিবা এটা হ'ব, আৰু শ্বেপটো কেনেকা হ'ব আমাৰ? এনেকুৱাতে হ'ব, হয়নে? এনেকুৱাতে হ'বনে বস্তুটো? এনেকুৱা হ'ব, এনেকুৱাতে হ'বনে? এনেকে দুইফালে যদি টানি কিনে দাঙি দিওঁ, বুজি পাইছানে? এনেকুৱাতে হ'বনে? এনেকুৱাতে হ'বনে? কিবা ডাউট আছে? बर्फी बन जाएगा फिर, ठीक है ना? ऐसा कुछ बन जाएगा, तो ये लंबा भी नहीं हो रहा है, শৰ্ট বি ইয়াত লম্বাও হোৱা নাই, ছুটিও হোৱা নাই, ঠিক আছে নে? তো এইটোৰ ক্ষেত্ৰত আমি ডিফৰ্মেশ্যনটো কোনটোক লওঁ? এইটোৰ ক্ষেত্ৰত আমি ডিফৰ্মেশ্যন কোনটোক লওঁ? এই এংগল যিটো বনাই আছে, এই এংগলটোক আমি ডিফৰ্মেশ্যন বুলি লওঁ। কি বুলি কওঁ? এংগলটোক ডিফৰ্মেশ্যন বুলি কওঁ, ঠিক আছে নে? এই এংগল যিটো টোটেল এইটো বনাই আছে, এইটোক আমি কি বুলি ক'ম? ডিফৰ্মেশ্যন বুলি ক'ম। কি বুলি ক'ম? ডিফৰ্মেশ্যন বুলি ক'ম। কি বুলি ক'ম? ডিফৰ্মেশ্যন, ঠিক আছে নে? এইটোত আমি জেনেৰেলি কি পাওঁ যে এইটো চিয়াৰ, এইটো এই চিয়াৰ দুটা যদি সমান থাকে, আমি চিয়াৰ ষ্ট্ৰেইনটো সদায় এনেকে দিওঁ, ঠিক আছে? টাও এক্স ৱাই এনেকে দিওঁ, টাও এক্স ৱাই দিওঁ, ঠিক আছে? এক্স ৱাই প্লেন বুলি ধৰিলো, বাই 2 হ'ব, আৰু এইটো টাও এক্স ৱাই বাই 2 হ'ব। কিয় ইকুৱেল হ'ব? বিকজ চিয়াৰ ষ্ট্ৰেছ কেইটা ইকুৱেল আছে, সেইকাৰণে ষ্ট্ৰেইনো ই সমান প্ৰডিউচ কৰিব। ষ্ট্ৰেইনো কিমান প্ৰডিউচ কৰিব? ষ্ট্ৰেইন কিমান প্ৰডিউচ কৰিব? ইকুৱেল কৰিব। তো ইয়াক আমি এইটো যদি টাও এক্স ৱাই, যদি এই গোটেই প্লেনটোত যদি গোটেই প্লেনটোত এংগল চেঞ্জ যদি টাও এক্স ৱাই হৈ আছে, এই চিয়াৰটোৱে আধা কৰিব, আৰু এই চিয়াৰটোৱে আধা ষ্ট্ৰেইন প্ৰডিউচ কৰিব, ঠিক আছে নে? বুজি পালো? বুজি পালো? বুজি পাইছো নে? যদি দুটা ষ্ট্ৰেছ সমান হয়, সেইকাৰণে সমান ষ্ট্ৰেইন প্ৰডিউচ কৰিব, আৰু গোটেই প্লেনটোত যদি টাও এক্স ৱাই ষ্ট্ৰেইন প্ৰডিউচ কৰি আছে, তেনে এই এটা টাৱে টাও এক্স ৱাই বাই 2 কৰিব, আৰু আনটো টাৱে টাও এক্স ৱাই বাই 2 কৰিব, ঠিক আছে নে? আৰু এইটোক আমি ওলাও কেনেকে? আমি এইটোক ওলাও কেনেকে চোৱা, আৰু আমি এইটো ওলাও কেনেকে? আমি এনেকে ওলাও যে ইনিচিয়েলি আমাৰ প্লেন দুটাৰ মাজত কিমান এংগল আছিল? ইনিচিয়েলি কিমান এংগল আছিল? 90 আছিল, হয়নে? ফাইনেলি আমাৰ কিবা এটা আলফা এংগল এটা, ফাই এংগল এটা আহি গ'ল। কি হ'ল? এইটো গেটতো আহিছে কুৱেশ্যনটো, ঠিক আছে নে? ফাইনেলি আমাৰ ফাই এংগল এটা আহি গ'ল, ঠিক আছে নে? চ' আমাৰ 90 মাইনাছ ফাইটো টাও এক্স ৱাই বাই 2 প্লাছ টাও এক্স ৱাই বাই 2 হ'বনে? নে নহ'ব? কাৰোবাৰ ডাউট আছে নে? নাই। ইনিচিয়েলি 90 ডিগ্ৰীত আছিল, তাৰপিছত কমি কেনে 5 হ'ল। চ' সেই টাও এক্স ৱাই দুটা কি হয়? সেই 90 মাইনাছ 5 দুটা পাৰ্ট হয় ন? বুজি পাইছা? 90 মাইনাছ 5 দুটা পাৰ্ট হয় ন?
বুজি পাইছা না? কাৰোবাৰ ডাউট আছে? কাৰোবাৰ ডাউট আছে নে? এইটো যদি ফাই এংগল হয় তেনে যদি এই গোটেই প্লেনটোত যদি টাও এক্স ৱাই ষ্ট্ৰেইন এটা আহে, কিমান টাও এক্স ৱাই ভেলুটো মই নাজানো, মই যে কৈছো যে এই প্লেনটোত যদি টাও এক্স ৱাই ভেলু এটা আহে, তেনে সেই টাও এক্স ৱাই সেই ষ্ট্ৰেইনটো দুটা ষ্ট্ৰেছে দি আছে, এইটো ষ্ট্ৰেছেও দিব, এইটো চিয়াৰ ষ্ট্ৰেছেও দিব, হয় নহয়? দুটা ষ্ট্ৰেছে দি আছে আৰু দুটাই ইকুৱেল হয়, দুটাৰে ষ্ট্ৰেইন কিমান হ'ব লাগিব? ইকুৱেল হ'ব লাগিব। তো যদি গোটেই প্লেনটোত টাও এক্স ৱাই ষ্ট্ৰেইন আহি আছে, তেনে ই কিমান দিব লাগিব? টাও এক্স ৱাই বাই 2 দিব লাগিব। ই কিমান দিব লাগিব? টাও এক্স ৱাই বাই 2 দিব লাগিব। বুজি পাইছো নে? মানে ইনডাইৰেক্টলি মই কি কৈছো, এই এংগল দুটা ইকুৱেল হ'ব। বুজি পাইছো নে? বুজি পাইছো নে? ঠিক আছে নে? আৰু এই দুটা এংগল মিলি কেনে যদি টাও এক্স ৱাই বনাই আছে, এই এংগলটো কি হ'ব? ইনিচিয়েল প্লেন দুটাৰ এংগল কিমান? 90 মাইনাছ ফাইনেল প্লেন দুটাৰ এংগল কিমান? 5। 90 মাইনাছ 5 মোক কি দি থাকিব? দিছ প্লাছ দিছ। ডাইৰেক্ট জমেট্ৰি আৰু। বুজি পাইছা নে? বুজি পাইছা নে বুজি পোৱা নাই? বুজি পাইছা নে বুজি পোৱা নাই? ঠিক আছে। চ' আমাক কেতিয়াবা হা কনফিউজন, ধৰি লোৱা আমাক কোৱা আছে যে ইনিচিয়েলি টু প্লেনছ আৰ 90 ডিগ্ৰী, ঠিক আছে, এণ্ড ডিউ টু এপ্লিকেশন অফ শিয়াৰ দ্য প্লেন মেক্স এন একিউট এংগল 60 ডিগ্ৰী। কিমান? 60 ডিগ্ৰী। ঠিক আছে নে? প্লেনটো কিমান এংগল বনাইছে? 60 ডিগ্ৰী বনাইছে। 90ৰ পৰা 60 হ'ল শিয়াৰ লগোৱাৰ কাৰণে। কিমান হ'ল? 60 হ'ল। তো শিয়াৰ ষ্ট্ৰেন কিমান হ'ব? শিয়াৰ ষ্ট্ৰেন কিমান হ'ব? শিয়াৰ ষ্ট্ৰেন এই এংগলটো হ'ব ন, এইটো এংগল প্লাছ এইটো এংগল হ'ব। তো মই জানো যে মোৰ য়েল্ল' প্লাছ য়েল্ল' মই জানো যে মোৰ য়েল্ল' প্লাছ 60 ইকুৱেল টু 90 হয়, হয় নে? তো য়েল্ল' প্লাছ য়েল্ল' মোক কিয় দিব? শিয়াৰ ষ্ট্ৰেন দিব, হয় নে? তো মোৰ শিয়াৰ ষ্ট্ৰেন কিমান হ'ব? টোটেলি তো য়েল্ল' প্লাছ য়েল্ল' মোক কি দি আছে? এতিয়া মোক শিয়াৰ ষ্ট্ৰেন দি আছে। টাও এক্স ৱাই মোৰ কিমান হ'ব? 30 ডিগ্ৰী হ'ব নে? তো ইনিচিয়েলি প্লেন দুটা কিমান ডিষ্টেন্সত আছে আৰু ফাইনেলি প্লেন দুটা কিমান ডিষ্টেন্সত আছে, এতিয়া দুটাকে আমি মাইনাছ কৰিম। আমি কি পাম? আমি কি পাম? শিয়াৰ ষ্ট্ৰেনটো পাম। বুজি পালো নে? বুজি পাইছো নে? আৰু এই শিয়াৰ ষ্ট্ৰেনটো যে এইটো এংগল আমি ডিফাইনে কৰিছো এনেকে, শিয়াৰ ষ্ট্ৰেনটো আমি কি ডিফাইন কৰো? বিকজ শিয়াৰ ষ্ট্ৰেন লম্বা বা সেই নকৰে, এটা প্লেনক আনটো প্লেনৰ লগত শ্লিপ কৰালে কি হ'ব? অভাৰঅল এংগল এটা আনিব ন বস্তুটো, সেই এংগলটোকে আমি শিয়াৰ ষ্ট্ৰেন নাম দিছো। ঠিক আছে নে? বুজি পালো? বুজি পালো নে? ঠিক আছে। শিয়াৰ ষ্ট্ৰেনটো আমাৰ কি হ'ব? আমাৰ টাও এক্স ৱাইটো আমাৰ হ'ব, আমাৰ টাও এক্স ৱাই হ'ব কিমান? 5 হ'ব। ঠিক আছে নে? 5। ঠিক আছে। এইটো 10 5 বুলিও কয় কেতিয়াবা, 10 5। ঠিক আছে। তো 5 নহয়, এইটো 5টোতো আমি ইয়াতে কি ললো? এতিয়া নাই, এইটো যদি 5 লওঁ আৰু এই টাও এক্স ৱাই প্লাছ টাও এক্স ৱাই আমাক কিবা এটা টোটেল ষ্ট্ৰেইন এটা আমি পাম ন। টোটেল ষ্ট্ৰেইনটোক তুমি কিবা ডিগ্ৰী এটাই পাম। সেইটোক মই ধৰি লোৱা মই কি লৈছো, সেইটোক মই থিটা ললো। ঠিক আছে। তো শিয়াৰ ষ্ট্ৰেইন মই থিতাটোক কওঁ। ঠিক আছে। শিয়াৰ ষ্ট্ৰেইন মই কাকো থিতাটোক কওঁ। ঠিক আছে নে? যিটো এংগল মই পাম, যিটো মোৰ ইনিচিয়েলি প্লেন দুটাৰ মাজত এংগল মাইনাছ ফাইনেলি যিটো হ'ব তাৰে মাজত কি হ'ব, সেইটো কিহৰ কাৰণে সেই এংগলটোৰ ডিফাৰেন্সটো আহিছে? বিকজ শিয়াৰ ষ্ট্ৰেছৰ কাৰণে। সেই শিয়াৰ ষ্ট্ৰেইন সেইটোকে মই কি বুলি ক'ম? সেই ডিফাৰেন্স ইন এংগলটোকে মই কি বুলি ক'ম? ষ্ট্ৰেইন বুলি ক'ম। কি বুলি ক'ম? ষ্ট্ৰেইন বুলি ক'ম। বুজি পাইছো নে? বুজি পাইছো নে? বুজি পাইছো বুলি ধৰিলো। এতিয়া মোৰ শিয়াৰ ষ্ট্ৰেছৰ চাইন কনভেনচন মই পঢ়িছিলো ন। শিয়াৰ ষ্ট্ৰেছৰ মই চাইন কনভেনচন পঢ়িছিলো। চ' মই এইটো কৈছো, এইটো এক্স হয়, এইটো ৱাই হয়, এইটো জেড হয়। ঠিক আছে নে? এইটো এক্স, এইটো ৱাই, এইটো জেড। চ' মই এনেকুৱা যদি লগাও, ইয়াতে চিয়াৰ কেইটা পজিটিভ লাগি আছে নে নিগেটিভ হয়? এইটো মোক চবে কোৱাচোন। আৰু এটা কণ্ডিশ্যন হ'ব পাৰে এইটো। এইটোৰ কেছটো ক পজিটিভ চিয়াৰ নে এইটোত কেছটো কয় কি চিয়াৰ? মানে ডাইৰেকশ্যন এইটোত কি চিয়াৰ হ'ব? পজিটিভ চিয়াৰ হ'ব নে এইটোত পজিটিভ হ'ব? কোনটোত পজিটিভ হ'ব? लेकिन मैं तो क्लॉकवाइज का कुछ बोला ही नहीं अभी तक। बोला क्या क्लॉकवाइज? मैंने बोला क्या कहीं पे कि किसी एस्ट्रेस क्लॉकवाइज होने से पॉजिटिव है, एंटी क्लॉकवाइज होने से निगेटिव है? मैंने कैसे याद करने के लिए बोला था? अभी इसके बाद हम याद कर सकते हैं क्लॉकवाइज एंटी क्लॉकवाइज, लेकिन एटीएल तो मैं कौन है?
तो क्या हो? ऐसा ऐसा था क्या कुछ? চিয়াৰে কম্প্ৰেছন আনিব জানো? চিয়াৰে কম্প্ৰেছন আনিব জানো? চিয়াৰ ষ্টেচন আমি কৈছিলো চোন, চিয়াৰ ষ্টেচন কেনেকে পজিটিভ নিগেটিভ কেনেকে ওলাইছিলো, চাৰ্জৰ টাইপত ওলাইছিলো নাই, চাৰ্জেছ টাইপৰ এটা এক্সাম্পল দিছিলো যে, তেনেকে ওলোৱা নাছিলো জানো পজিটিভ নিগেটিভ চিয়াৰটো? পজিটিভ 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 প্লেন, পজিটিভ ডাইৰেকশ্যন পজিটিভ, নিগেটিভ প্লেন নিগেটিভ ডাইৰেকশ্যন পজিটিভ, পজিটিভ প্লেন নিগেটিভ ডাইৰেকশ্যন নিগেটিভ, নিগেটিভ প্লেন পজিটিভ ডাইৰেকশ্যন নিগেটিভ। পঢ়িছিলো নে? পঢ়িছিলো নে? সেইটো লজিক দি এইটো কি হ'ব চিয়াৰ কেইটা? কি হ'ব চিয়াৰ কেইটা? ওপৰৰটো সোঁফালৰটো পজিটিভ হ'ব আৰু বাওঁফালৰ এইটো কি হ'ব? নিগেটিভ হ'ব। কিন্তু ফ'ৰ্চ ইকুইলিব্ৰিয়ামে আমাক কি কৈছিল আৰু মমেন্ট ইকুইলিব্ৰিয়াম চব মিলি কি কৈছিল যে চিয়াৰ ষ্ট্ৰেছ যদি পজিটিভ হয় চব ফালে পজিটিভ হ'ব লাগিব আৰু নিগেটিভ হলে চব ফালে নিগেটিভ হ'ব লাগিব। আমি পঢ়িছিলো চাগে, মনত আছে নে? আমি ফ'ৰ্চ ইকুইলিব্ৰিয়ামে কি কৈছিল যে অপজিট ফেচেছৰ ফ'ৰ্চেছবোৰ ইকুৱেল হ'ব লাগিব, হয়নে? আৰু আমাৰ কি কৈছিল যে মমেন্ট ইকুইলিব্ৰিয়ামে কি কৈছিল এডজাচেন্ট ফেচেছবোৰো ইকুৱেল হ'ব লাগিব। তো যদি মই এটা পজিটিভ লৈছো গোটেইকেইটা মোৰ কি হ'ব? পজিটিভে হ'ব। বুজি পাইছা নে বুজি পোৱা? পজিটিভ নিগেটিভ বুলি কথা থাকিব, এইটো কেনেকে ওলাম সেইটোৱেতো মই শিকাইছিলো ন। পজিটিভ নিগেটিভ কথাটো চাৰ্জেছ টাইপকে ওলাইছিলো ন, মনত আছে নে নাই? এতিয়া মোক প্লেন কেইটা কোৱা, প্লেন কোৱা, মোক প্লেন কেইটা প্ৰথমতে কোৱা। এইটো কি প্লেন হয়? এইটো কি প্লেন হয়? পজিটিভ এক্স নে নিগেটিভ এক্স? পজিটিভ এক্স নে নিগেটিভ এক্স? পজিটিভ এক্স নে নিগেটিভ এক্স? মই পজিটিভ এক্স ডাইৰেকশ্যন দেখাই দিছো কিন্তু। পজিটিভ এক্স, ইমান টেনচন ল'ব কিয় লাগে? এইটো পজিটিভ এক্স হয় অবভিয়াছলি। যদি এইটো পজিটিভ এক্স প্লেন হয়, এইটো কি প্লেন হ'ব? এই প্লেনটো, এই প্লেনটো কি হ'ব? ভুল হলে একো নহয়তো ইয়াতে, এইটো ৰাইটে হৈছে, এইটো পজিটিভ এক্স প্লেন হয়। যদি এইটো পজিটিভ এক্স প্লেন হয় এইটো কি হ'ব? এইটো নিগেটিভ এক্স ডাইৰেকশ্যন হ'ব, তো এই প্লেনটো কি হ'ব? নিগেটিভ এক্স প্লেন, ঠিক আছে বুজিলো। এই প্লেনটো নিগেটিভ এক্স প্লেন। চ' আৰু এই ওপৰৰ প্লেনটো কি হ'ব? এইটো কি প্লেন? এইটো কি প্লেন? পজিটিভ ৱাই। এইটো কি প্লেন? নিগেটিভ ৱাই। ঠিক আছে বুজিলো, ঠিক আছে। এতিয়া মোক কোৱা যে এইটোতো চিয়াৰ হ'ব, এইটো চিয়াৰ হ'ব, ঠিক আছে। এইটো যদি চিয়াৰ হয় ইয়াতে দুটা নাম লিখো তলত, দুটা নাম লিখো। প্ৰথমটো পজিটিভ ৱাই, পজিটিভ প্ৰথমটো প্লেন দেখায়, প্লেনটো কি হয়? এইটো কি প্লেনত লাগি আছে? কি প্লেনত লাগি আছে? পজিটিভ এক্স নে নিগেটিভ এক্স? পজিটিভ এক্সত লাগি আছে। আৰু ডাইৰেকশ্যনটো পজিটিভ এক্স নে পজিটিভ ৱাই নে পজিটিভ কি? ডাইৰেকশ্যনটো কি? ডাইৰেকশ্যনটো প্লেন ক'লো পজিটিভ এক্স, ডাইৰেকশ্যন কি? ফ'ৰ্চটোৰ ডাইৰেকশ্যন কি? পজিটিভ ৱাই, ঠিক আছে। তো পজিটিভ পজিটিভ মিলি কি হ'ল? চিয়াৰ ষ্ট্ৰেছটো কি হ'ব? চিয়াৰ ষ্ট্ৰেছটো কি হ'ব? পজিটিভ টাউ এক্স ৱাই, ঠিক আছে। এতিয়া এইটোত আহিলো, এইটোৰ নামটো কোৱা। এইটো প্লেনটো কি? পজিটিভ ৱাই নে নিগেটিভ ৱাই? প্লেনটো পজিটিভ ৱাই, ডাইৰেকশ্যনটো পজিটিভ এক্স নে নিগেটিভ এক্স? নিগেটিভ নে পজিটিভ? এইটো পজিটিভ ডাইৰেকশ্যন, তো ফ'ৰ্চ কোনফালে লাগি আছে? পজিটিভ এক্স, ঠিক আছে। পজিটিভ পজিটিভ কি হ'ব? পজিটিভ পজিটিভ পজিটিভ, এইটো কি হ'ব? প্লেনটো পজিটিভ প্লেন নে নিগেটিভ প্লেন? আৰু ডাইৰেকশ্যনটো, ডাইৰেকশ্যনটো ডাইৰেকশ্যনটো এইফালে ডাউনৱাৰ্ড, এইটো পজিটিভ হয় আমাৰ ওপৰৰ ফালে আছিল। যদি ওপৰৰ ফালে পজিটিভ হয় এইটো ফ'ৰ্চটো কোনফালে লাগি আছে? নিগেটিভ হয়, বুজি পাইছো নে বুজি পোৱা নাই? তো নিগেটিভ নিগেটিভ কি হ'ব? নিগেটিভ নিগেটিভ কি হ'ব? নিগেটিভ নিগেটিভ পজিটিভ, চ' ইও পজিটিভ ওলালে। তাৰপিছত এইটো এইটো কি হ'ব? প্লেনটো, প্লেনটো এইটো প্লেন কি হ'ব? পজিটিভ জেডটো নাইয়ে, এইটো এক্স আৰু ৱাই হে।
এই প্লেনটো তলফালে এটা প্লেন আছে না, এইটো নিগেটিভ ৱাই, বুজি পাইছ নে ডাউট আছে কাৰোবাৰ? ডাউট নাই ন? এই ষ্ট্ৰেচটো কোনটো প্লেনত লাগি আছে? এইফালে এটা 3 ডাইমেনশ্যনেল প্লেন এটা লাগি আছে ন, তাতেহে লাগি আছে চিয়াৰটো। ত' কোনটো প্লেনত লাগি আছে? নিগেটিভ ৱাই। কোনটো প্লেনত? নিগেটিভ ৱাই। আৰু ডাইৰেকশ্যনটো ফ'ৰ্চৰ ডাইৰেকশ্যনটো নিগেটিভ ৱাই। নিগেটিভ নিগেটিভ কি হ'ব? নিগেটিভ নিগেটিভ কি হ'ব? পজিটিভ। চ' গোটেইকেইটা ফ'ৰ্চ কি ওলালে? গোটেইকেইটা ফ'ৰ্চ কি ওলালে? গোটেইকেইটা ফ'ৰ্চ ওলালে আমাৰ কি? গোটেইকেইটা ফ'ৰ্চ ওলালে পজিটিভ। চ' এইটো ডাইৰেকশ্যনক মই কি ক'ম? পজিটিভ ক'ম। এতিয়া তোমালোকে যেনেকে মুখস্থ কৰিব খোজা যে ৰাইট আৰু লেফ্টত যদি এণ্টি ক্লকৱাইজ লাগি থাকে, এইটো যদি এণ্টি ক্লকৱাইজ কৰি দিয়ে বস্তুটো, তেনে কি হ'ব? পজিটিভ হ'ব। আৰু ওপৰৰ তলটোক চাব গ'লে কি হ'ব? ক্লকৱাইজ কৰি দিলে পজিটিভ হ'ব। তোমালোকে যেনেকে ইয়াদ ৰাখিব খোজা বা ডাইৰেক্টলি এক্সামত ওলাই ল'ব পৰা। ইমান ইমান মুখস্থ কৰাতছে ডাইৰেক্টলি এক্সামত যায় ডাইৰেক্টলি পজিটিভ ফেচ পজিটিভ, এইটো পজিটিভ হ'ব, এইটো পজিটিভ হ'ব। এটা যদি ডাইৰেকশ্যন ওলাই লোৱা, বাকী কেইটাটো নিজে নিজে ওলাব পাৰিবা না, এইটো এনেকা হ'ব, এইটো এনেকা হ'ব, আৰু এইটো এনেকা হ'ব। বুজি পাইছ নে? বুজি পোৱা নাই? এক্সামত যে যিকোনো ফেচ এটা ডাইৰেক্ট পজিটিভ নে নিগেটিভ ওলাই ল'ব। এইটোক মই পজিটিভ ধৰিলো। মই গম পালো যে পজিটিভ ফেজত লাগি আছে পজিটিভ ডাইৰেকশ্যনত। চ' ইয়াক ইকুৱেল কৰিবৰ কাৰণে এই ষ্টেজটো কোনফালে লাগিব টুৱাৰ্ডছ দ্য পইণ্ট। এইটো যদি ইয়াৰ যদি পিছ চাইডটো ইয়াতে আছে, ইয়াৰ পৰা কোনটো চাইড ষ্টাৰ্ট হ'ব? পিছ চাইডটো। ইয়াৰ যদি মাথাটো ইয়াতে আহিছে, ইয়াৰ মাথাটো ক'ত লাগিব? এইটো। চ' এইটো ষ্টেজ ব্লকটো কি হ'ব? পজিটিভ। যদি ই পজিটিভ হৈ গ'ল, এই গোটেই ষ্টেজ ব্লকটো কি হ'ব? পজিটিভ। বুজি পালো না? বুজি পালো না? এণ্টি ক্লকৱাইজ মুখস্থ কৰিব দৰকাৰ আছে জানো? আছে নে নাই? ঠিক আছে। তো এইটো যদি পজিটিভ হয়, এইটো ওলাব পাৰিম নে নাই? এইটোৰ কি হ'ব? নিগেটিভ হ'ব। চালে ভালকে কৰি চাবাচোন। এইটো পজিটিভ পজিটিভ প্লেনত লাগি আছে, কিন্তু নিগেটিভ ৱাই ডাইৰেকশ্যনত। চ' অভাৰঅল মাইনাছ টাউ এক্স ৱাই। ঠিক আছে নে? এইটো এইটো কি লাগি আছে? পজিটিভ ৱাই প্লেনত লাগি আছে, কিন্তু নিগেটিভ এক্স ডাইৰেকশ্যনত। চ' মাইনাছ টাউ ৱাই এক্স। বুজি পালো নে? চ' এই অভাৰঅল ষ্টেজ ব্লকটো নিগেটিভ হ'ব। ঠিক আছে? যেনেকে এতিয়া ষ্টেজৰ ডাইৰেকশ্যনটো মই বুজি পালো। ঠিক আছে? বুজি পাইছো নে বুজি পোৱা নাই? বুজি পাইছো নে? ষ্টেজৰ ডাইৰেকশ্যন বুজি পাইছো নে? তো মনত ৰাখিবা যে পজিটিভ চিয়াৰ ষ্ট্ৰেছ কজেছ পজিটিভ চিয়াৰ ষ্ট্ৰেইন। পজিটিভ চিয়াৰ ষ্ট্ৰেইন কজ কৰিব। কি কৰিব? পজিটিভ চিয়াৰ ষ্ট্ৰেইন। আৰু নিগেটিভ চিয়াৰ ষ্ট্ৰেছে কজ কৰিব নিগেটিভ চিয়াৰ ষ্ট্ৰেইন। ঠিক আছে নে? বুজি পালো? এতিয়া তোমালোকে কোৱা, পজিটিভ চিয়াৰ ষ্ট্ৰেইন কৰিব ক'লো, কিন্তু বিশ্বাস নহ'বও পাৰে। এতিয়া এইটো ডায়গ্ৰামকে মই আৰু একবাৰ আঁকিলো। ঠিক আছে? মই পজিটিভ কাক লৈছো? এনেকুৱাক লৈছো। ঠিক আছে? এইটো মই পজিটিভ লৈছো। ফাইনেলটো কেনেকুৱা হ'ব? কিবা কৈছিল ন, কিহৰ দৰে হৈ যাব? किसके जैसा हो जाएगा ये? बर्फी की तरह ना? तो ऐसा हो जाएगा, पॉजिटिव शियर स्ट्रेस लगाने से ऐसा हो गया। ठीक है? তো প্ৰথমতে মোৰ এংগেল আছিল 90, আৰু এই ফাইনেল এংগেলটো 90তছে অবভিয়াছলি কম হ'ব, চকুদি দেখিয়ে আছো। ঠিক আছে? তো মোৰ চিয়াৰ ষ্ট্ৰেইন কিমান আহিব? 90 মাইনাছ 5 আহিব। এইটো পজিটিভ আহিছে নে নিগেটিভ আহিছে? পজিটিভ আহিছে নে নিগেটিভ আহিছে? 90 আছে, 5টো সৰু আছে, চ' মোৰ এনচাৰটো কিমান আহিছে? পজিটিভ। চ' পজিটিভ চিয়াৰ ষ্ট্ৰেছ কজেছ পজিটিভ চিয়াৰ ষ্ট্ৰেইন। ছেকেণ্ড কেছটোত কি হ'ব? এনেকুৱা আছে, এইটো আছে। চ' মোৰ ফাইনেলি কেনেকুৱা হ'ব? এইবোৰ এক্সামত নাহে, তথাপি জানি লোৱাটো উচিত। ঠিক আছে? এইবোৰ নাজানাকে জাষ্ট এনে ফৰ্মুলা মুখস্থ কৰি থাকি একো লাভ নাই। ঠিক আছে নে? অলপ জানাটো উচিত। ঠিক আছে? এক্সামত ষ্টাৰ্টিঙত যিখিনি আছিল সেইখিনি ইম্পৰ্টেণ্ট আছিল। ঠিক আছে? কিন্তু চিয়াৰ ষ্ট্ৰেছৰ ডাইৰেকশ্যন এক্সামত নাহে, কিন্তু তথাপি কেতিয়াবা যদি এছ এছ চি দি দিয়া, ভাল এক্সাম দি দিয়া, পি এছ ইউ চি এছ ইউ, তেতিয়া লাগিব। ঠিক আছে নে? চবৰে কাৰণে বেনিফিট হ'ব। ঠিক আছে? কোনোবা যদি জেইৰ কাৰণে অনলি প্ৰিপাৰেশ্যন কৰি আছে, এইখিনি বস্তু ৰিভাইজ নকৰিলেও হ'ব। ঠিক আছে? অনলি জেই লেভেলৰ কাৰণে যদি কৰি আছে, বা অনলি APSC ভাবি কিনে যদি কৰি আছে, এইখিনি এক্সামৰ আগৰ দিনাখনে পঢ়ি নগলেও হ'ব। ঠিক আছে? চ' নিগেটিভ চিয়াৰ ষ্ট্ৰেইন লগাৰ কাৰণে মোৰ কি হৈছে বস্তুটো? এনেকুৱা কিবা হৈ যাব। ঠিক আছে নে? এনেকুৱা হৈ যাব। একজেক্ট কেনেকুৱা হ'ব এইটোতো আমি ড্ৰ কৰিব নোৱাৰো, তথাপি এনেকুৱা কিবা হ'ব। ঠিক আছে নে? চ' ফাইনেল এংগলটো যদি মই কলাটো দেখুৱাই এলফা, ফাইনেল এংগল
আলফা ইনিচিয়েল এংগেলটো 90 আছিল আৰু মোৰ শিয়াৰ ষ্ট্ৰেইন আহে কেনেকে ইনিচিয়েল মাইনাছ ফাইনেল পজিটিভ আহিব নিগেটিভ আহিব পজিটিভ আহিব নে নিগেটিভ আহিব 90 মাইনাছ আলফাটো নিগেটিভ আহিব ঠিক আছে সো নিগেটিভ পজিটিভ শিয়াৰ ষ্ট্ৰেছ কজেছ পজিটিভ শিয়াৰ ষ্ট্ৰেইন আৰু নিগেটিভ শিয়াৰ ষ্ট্ৰেছ কজেছ কি নিগেটিভ শিয়াৰ ষ্ট্ৰেইন বুজি পালো সেইটো ইয়াতে লিখি দিছো ঠিক আছে বুজি পালো বুজি পাইছো ন তাহলে কেতিয়াবা কি হয় যে হাই লেভেল হেত যাও এনেকা হয় যে আমাৰ আমি যে এই বস্তুটো টানি আছো এই বস্তুটো টানি থাকিলে তোমালোকে এটা কথা কোৱা যে বস্তুটোৰ ধৰি লও মোৰ দুটা পইণ্ট আছে ঠিক আছে এই দুটা পইণ্ট আছে ঠিক আছে এইটো এটা পইণ্ট আছে এইটো এটা পইণ্ট আছে বিফৰ টানাৰ আগতে এ আৰু বি পইণ্ট এ আৰু বি পইণ্ট ঠিক আছে আৰু ফাইনেলি মোৰ বস্তুটো ইমানমান লম্বা হৈ গ'ল ঠিক আছে ফাইনেলি মোৰ বস্তুটো ইমানমান লম্বা হৈ গ'ল তো মই কৈছো যে মোৰ এ পইণ্টটো চেম ঠাইত আছে আৰু বি পইণ্টটো আগাই গ'ল মই ৰাইট কৈছো নে ৰং কৈছো মই ৰাইট কৈছো নে ৰং কৈছো মই ৰাইট কৈছো নে ৰং কৈছো ৰাইট কৈছো নে ৰং কৈছো কিন্তু ক'ব পাৰিব নে ৰাইট কৈছো নে ৰং কৈছো কোনোবা ক'ব পাৰিব নে ৰাইট কৈছো নে ৰং কৈছো মোৰ এ আৰু পইণ্ট ইনিচিয়েলি দুটা পইণ্ট আছিল মই এক্সটেণ্ড কৰিলে বি পইণ্টটো আগাই যাব এ পইণ্টটো আগাই নাযাব নেকি নে আগাই যাব এ পইণ্টটো আগাই যাব নে যাব এ পইণ্টটো আগাই যাব ঠিক আছে নে চ' এইটো মোৰ লিখাটো ভুল হৈছে ঠিক আছে চ' মোৰ এ পইণ্টটো ধৰি লও আগাই গ'ল ঠিক আছে এইটো মই এ ডেছ দিলো এইটোক মই বি ডেছ দিলো ঠিক আছে আৰু ধৰি লোৱা মোৰ ইনিচিয়েলি পইণ্টটো এ আছিল ইয়াতে বি আছিল ইয়াতে ঠিক আছে ত' এ কিবা ইউ ওৱান ডিষ্টেঞ্চ আগাই গ'ল বি কিবা ইউ টু ডিষ্টেঞ্চ আগাই গ'ল হয়নে এ কিবা ইউ ওৱান ডিষ্টেঞ্চ আগাই গৈছে বি কিবা ইউ টু ডিষ্টেঞ্চ আগাই গৈছে ঠিক আছে নে যদি এতিয়া মোক যদি ষ্ট্ৰেইন লাগে ষ্ট্ৰেইন মোৰ কিমান হ'ব যদি এ আৰু বিৰ মাজত ডিষ্টেঞ্চ এইখিনি মই এক্স বুলি ধৰো এক্স বুলি নধৰো ধৰি লোৱা মই ইনিচিয়েলি এ বিৰ ডিষ্টেঞ্চটো মই এম বুলি ধৰিলো কি বুলি ধৰিলো এম বুলি ধৰিলো ঠিক আছে এ বিৰ ডিষ্টেঞ্চটো মই কি বুলি ধৰিলো এম ঠিক আছে এম এতিয়া মোক কোৱা যে ষ্ট্ৰেইন কিমান হ'ব ষ্ট্ৰেইন কিমান হ'ব ডেল্টা এল বাই এল ইনিচিয়েলি ডিষ্টেঞ্চটো দুটাৰ মাজত কিমান আছিল মোৰ স্পেচিমেনটো যদি এইখিনিৰ পৰা এইখিনি মই এতিয়া কনচিডাৰ কৰিছো ইনিচিয়েলি মোৰ ডিষ্টেঞ্চটো কিমান আছিল এল মোৰ কিমান হৈ যাব এতিয়া এল মোৰ হৈ যাব এম ঠিক আছে এম নকৈ মই এইটো এক্স ক'লে বেছি ভাল হ'ব বুজিবৰ কাৰণে এইটো এক্স ডিষ্টেঞ্চ আছিল ঠিক আছে নে এক্স ডিষ্টেঞ্চ আছিল এইটো এক্স ডিষ্টেঞ্চ আছিল ঠিক আছে চ' এইটো মোৰ এক্স ডিষ্টেঞ্চ আছিল বা এক্স ডিষ্টেঞ্চ আছিল ঠিক আছে চ' আৰু মোৰ এতিয়া ফাইনেলি মোৰ কি ওলাব লাগে ষ্ট্ৰেইন মানে কি ষ্ট্ৰেইন মানে ফাইনেল লেন্থ মাইনাছ ইনিচিয়েল লেন্থ সেইটোকে আমি ষ্ট্ৰেইন বুলি কৈছিলো যে কিমান লম্বা হৈ আছে ফাইনেলি কিমান যদি বস্তুটো এইখিনি আছিল ফাইনেলি ইমান হৈ গ'ল চ' মই কেনেকে ওলাইছিলো যে ফাইনেল লেন্থ মাইনাছ ইনিচিয়েল লেন্থ কৰিলেহে মই ডেল্টা এল টো ওলাইছিল হয় নে নহয় চ' মোৰ ইয়াতে ফাইনেল লেন্থটো কিমান হৈ আছে মোৰ ফাইনেল লেন্থটো কিমান হৈ আছে ওলাব পাৰিবানে অলপমান মাথা লগাই কেনে মোৰ ফাইনেল লেন্থটো হৈ আছে মোৰ ফাইনেল পইণ্টটো এই ৰঙা এ ডেছ আৰু বি ডেছ চ' মোৰ ফাইনেল পইণ্টটো হৈ আছে মোৰ ফাইনেল লেন্থটো হৈ আছে কিমান ৰবা এ আৰু বিৰ মাজত ডিষ্টেঞ্চটো এক্স আছিল ন চ' এ আৰু বি এ ডেছ আৰু বি ডেছৰ মাজতো এক্স নাছিল এ আৰু বিৰ মাজত ডিষ্টেঞ্চটো কি আছিল এক্স আছিল ঠিক আছে নে এ আৰু বিৰ মাজত ডিষ্টেঞ্চটো কি আছিল এক্স আছিল চ' মোৰ ফাইনেল ডিষ্টেঞ্চটো কি হ'ল ফাইনেল মাইনাছ ইনিচিয়েল টো মোৰ হৈ যায় চেঞ্জ ইন লেন্থ ফাইনেল মোৰ এ ডেছৰ পৰা বি ডেছৰ ডিষ্টেঞ্চটো ওলাব লাগে এ ডেছৰ পৰা বি ডেছৰ ডিষ্টেঞ্চটো মই এনেকে লিখিলে ৰাইট হ'বনে এক্স প্লাছ ইউ টু মাইনাছ ইউ ওৱান ৰাইট হৈছে নে ৰং হৈছে ৰাইট হৈছে মোৰ ফাইনেল ডিষ্টেঞ্চটো এ ডেছ আৰু বি ডেছৰ ডিষ্টেঞ্চটো মই কেনেকে ওলাম মোক এই ডিষ্টেঞ্চটো লাগে এই ডিষ্টেঞ্চটো কিমান হ'ব এক্স প্লাছ এই এক্সট্ৰা ইউ ডিষ্টেঞ্চটো মাইনাছ এই ইউ ওৱান ডিষ্টেঞ্চটো তেতিয়া মই কোনখিনি পাই যাম এই ডিষ্টেঞ্চটো ফাইনেল ডিষ্টেঞ্চ মই পালো ইনিচিয়েল ডিষ্টেঞ্চ মোৰ কিমান আছিল এক্স আছিল ইনিচিয়েল ডিষ্টেঞ্চ কিমান আছিল এক্স আছিল সেই দুটা পইণ্টৰ মাজত চ' মোৰ ষ্ট্ৰেইন কিমান হৈ গ'ল ইউ টু মাইনাছ ইউ ওৱান বাই এক্স ঠিক আছে ইউ টু মাইনাছ ইউ ওৱান বাই এক্স ঠিক আছে
আৰু u2 আৰু u1 কি বুজাই আছে ডিসপ্লেসমেন্ট অফ দা পয়েন্টস ঠিক আছে ডিসপ্লেসমেন্ট অফ দা পয়েন্টস ঠিক আছে তো এইটোক মই কি লিখিব পাৰো যদি মোৰ পয়েন্ট কেইটা বহুত এইটো যদি বহুত সৰু এটা এৰিয়াত ললো হয় তেনে মই du/dx লিখিব পাৰিলো হয় না du/dx ল'ব পাৰিলো হয় যদি এই x ডিসটেন্সটো বহুত সৰু হলে হয় তেনে ডিসপ্লেসমেন্টটো বহুত সৰু হলে হয় সো মই du/dx লিখিব পাৰিম নে পাৰিম ন ঠিক আছে না পাৰিম ঠিক আছে সো মই নৰ্মেল স্ট্ৰেইনটো কেতিয়া পায় du/dx বুলিও লিখো কি বুলি লিখো du/dx ঠিক আছে du/dx বুজি পাইছো বুজি পালো বুজি পালা বুলি ধৰিলো তাও এক্স ৱাই টো মই কেনেকে লিখো এইটো ইমান বুজিব নালাগে জাষ্ট এনেকে লিখিবা তাও এক্স ৱাই মই কেনেকে লিখিম চোৱা ইয়াতে এক্স আৰু ৱাই আছে ঠিক আছে তলত মই ডেল্টা এক্স ল'ম প্লাছ ডেল্টা ৱাই ল'ম কি ল'ম প্লাছ ডেল্টা ৱাই ল'ম ঠিক আছে ইয়াতে এক্স ৱাই আছে তো ডেল্টা এক্স ডেল্টা ৱাই ল'ম ঠিক আছে তাৰপিছত কি ল'ম যে ৱাইৰ কাৰণে যিটো ডিসপ্লেসমেন্ট হ'ব ৱাইৰ কাৰণে কি ডিসপ্লেসমেন্ট হ'ব ভি ৱাই ডাইৰেকশ্যনত কি ডিসপ্লেসমেন্ট হ'ব ভি হ'ব ভিটো এক্সৰ লগত লিখিম এক্সৰ কাৰণে কি এক্স ডাইৰেকশ্যনত কি ডিসপ্লেসমেন্ট হ'ব ইউ হ'ব এইটো ৱাই ডাইৰেকশ্যনত লিখিম ঠিক আছে নে উল্টা ৰেচিপ্ৰকেট ঠিক আছে বুজি পালো এইটো আমাৰ চিয়াৰ ষ্ট্ৰেইন দি দিব ঠিক আছে ঠিক আছে সো মই কি কৰিম যে মোৰ এক্স ৱাই ডাইৰেকশ্যনত ষ্ট্ৰেইন বুজি আছে সো ডেল্টা এক্স ডেল্টা ৱাই তলত লৈ ল'ম সো ৱাই ডাইৰেকশ্যনত যিটো ডিসপ্লেসমেন্ট হ'ব এইটোক মই এক্সৰ লগত ল'ম এক্সৰ লগত যিটো ডিসপ্লেসমেন্ট হ'ব ইউ সেইটোক মই কাৰ লগত ল'ম ৱাইৰ লগত ল'ম ঠিক আছে নে এইটো জাষ্ট এনেকে বুজি পাব পাৰা মই অলপ চিম্পলি যদি বুজাব খোজো এইটোক যদি মই এক্স ডাইৰেকশ্যন লওঁ এইটো যদি এক্স লেন্থ লওঁ এইটো ৱাই লেন্থ লওঁ ঠিক আছে নে তাৰপিছত ফাইনেলি মোৰ ধৰি লোৱা চিয়াৰ ষ্ট্ৰেছ ল'বৰ কাৰণে মোৰ বস্তুটো মই অনলি এটা হেয়ত এনেকুৱা হৈ গ'ল বুলি ধৰিলো ঠিক আছে এনেকুৱা হৈ গ'ল ঠিক আছে বুজিলো এনেকুৱা যদি হৈ গ'ল তেনে মোৰ চিয়াৰ ষ্ট্ৰেছে কোনটো বুজায় এই এংগেলটো বুজায় এই এংগেলটো বুজায় ঠিক আছে নে এই এংগেলটো কি হ'ব চোৱা এই যিটো এই পইণ্টটো এই দুটা পইণ্টৰ মাজত ডিসপ্লেসমেন্ট কোনটো হ'ব এইটো কোনটো ডাইৰেকশ্যনত হৈ আছে এক্স ডাইৰেকশ্যনত হৈ আছে সো এইটো কি হ'ব ইউ ডি ইউ হ'ব এক্স ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্টটোক মই ইউ দি দিওঁ ৱাই ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্টটো ভি দি দিওঁ আৰু জেড ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্টটো ডাব্লিউ দি দিওঁ সো এই ডিসপ্লেসমেন্টটো কিমান হৈ যাব ডি ইউ ঠিক আছে নে আৰু আমাৰ ষ্ট্ৰেইন কি বুজায় টেন ফাই বা ফাই বুলি বুজায় ঠিক আছে নে ফাই কিউকি আমাৰ ফাই যদি সৰু হৈ যায় টেন ফাই ইকুৱেল টু ফাই কাৰণে মই চিয়াৰ ষ্ট্ৰেইন ইকুৱেল টু ফাই লিখিছো অৰ টেন ফাই লিখিব পাৰা ঠিক আছে তো টেন থিটা ইকুৱেল টু কি হয় টেন থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ ঠিক আছে নে পাৰপেণ্ডিকুলাৰ কি হয় ডি ইউ আৰু বেছ কি হ'ব ডি ৱাই কি হ'ব বেছ কি হ'ব ডি ৱাই ঠিক আছে নে আৰু যেতিয়া এইটো কি হয় ওৱান ইয়াতে অনলি এটা ডাইৰেকশ্যনত হৈছে তেতিয়া ছেকেণ্ড নম্বৰ ডাইৰেকশ্যনটো যদি লওঁ মোৰ এনেকা হৈ আছিল ন এনেকা যদি ছেকেণ্ড ডাইৰেকশ্যনটো লওঁ তেতিয়া মোৰ ডি ইউ ৱাই ডি ইউ বাই ডি ৱাই মানে ৱাই ডাইৰেকশ্যনত কি কম্পনেণ্ট আহিব লাগিছিল ভি আহিব লাগিছিল কিন্তু কাৰ স্পীডটো আহি আছে কাৰ ডিসপ্লেসমেন্টটো আহি আছে এক্স ডাইৰেকশ্যনৰ বুজি পাইছো নে কিয় আহিছে বুজিছা জাষ্ট এইটো মনত ৰাখিবা ইমান কমপ্লেক্সত যাব নালাগে তো এইটো মনত ৰাখিবা ঠিক আছে তাৰপিছত মোৰ ইয়াতে দিয়া আছে যে ডিসপ্লেসমেন্ট ইউ ভি এইটো আহিব পাৰে এক্সামত ঠিক আছে ইউ ভি আৰু ডাব্লিউ দিয়া আছে ডিসপ্লেসমেন্ট এভৰি পইণ্টত দিয়া আছে ঠিক আছে নে মোক সিগমা এক্স এক্স ওলাব দিছে সিগমা ৱাই ৱাই আৰু টাউ এক্স ৱাই ওলাব দিছে ঠিক আছে তো সিগমা এক্স এক্স কেনেকৈ ওলাব ডেল্টা ইউ বাই ডি এক্স সো ডি ইউ বাই ডি এক্স ঠিক আছে নে ডি ইউ বাই ডি এক্স যেতিয়া কৰিম পাৰ্চিয়েল ডিফাৰেঞ্চিয়েচন কৰিলে এক্সৰ বাহিৰে বাকীবিলাক কি বুলি ধৰো কনষ্টেণ্ট বুলি ধৰো 2x প্লাছ 3y ঠিক আছে সো ডেল বাই ডেল এক্স 2x প্লাছ ডেল বাই ডেল এক্স 3y এইটো যদি মই 3y টো কনষ্টেণ্ট হৈ যাব এক্সক যদি আমি পাৰ্চিয়েল ডিফাৰেঞ্চিয়েট কৰোঁ এইটো কি হৈ যাব ডিফাৰেঞ্চিয়েচন অফ কনষ্টেণ্ট ইজ ইকুৱেল টু 0 সো ডেল বাই ডেল এক্স 2x কিমান হ'ব 2 হ'ব ঠিক আছে নে সো মোৰ ষ্ট্ৰেইন সুধিছে দেই এইটো সিগমা এক্স এক্স সোধা নাই আমাক কি সুধিছে ষ্ট্ৰেইন সুধিছে ইন এক্স এক্স ষ্ট্ৰেইন ইন এক্স এক্স ডাইৰেকশ্যন ঠিক আছে ষ্ট্ৰেইন ইন এক্স এক্স ষ্ট্ৰেইন ইন ৱাই ৱাই আৰু টাউ এক্স ৱাই ঠিক আছে নে তো ষ্ট্ৰেইন এক্স এক্স মই পালো কি ষ্ট্ৰেইন এক্স এক্স কেনেকৈ ওলাম ডিফাৰেঞ্চিয়েচন অফ দ্য ডিসপ্লেসমেন্ট উইথ ৰেসপেক্ট টু এক্স ঠিক আছে নে তাৰপিছত ষ্ট্ৰেইন ৱাই ৱাই কিমান হ'ব ডিফাৰেঞ্চিয়েচন উইথ ৰেসপেক্ট টু ৱাই এইটো ৱাই দি কৰিলে কিমান আহিব আমাৰ ডেল ভি বাই ডেল ৱাই আহিব ডেল ভি বাই ডেল ৱাই যেনেকে নৰ্মেল ষ্ট্ৰেছ এক্স ডাইৰেকশ্যনত ডেল ইউ বাই ডেল এক্স তেনেকে ৱাইত কি হ'ব ডেল ভি বাই ডেল ৱাই সো ডেল ভি বাই ডেল ৱাই কি হ'ব 2 হ'ব ঠিক আছে বুজি পালো টাউ এক্স ৱাইটো কি হ'ব বুলি কৈছিলো টাউ এক্স ৱাই কি হ'ব বুলি কৈছিলো ডেল ইউ বাই ডেল ৱাই প্লাছ ডেল ভি বাই ডেল এক্স ঠিক আছে নে তো ডেল ইউ বাই ডেল ৱাই কিমান হ'ব ডেল ইউক ৱাইৰ লগত কৰিলে এইটোতো কনষ্টেণ্ট হৈ যাব 3 আহিব
3 আহিব তাৰপিছত ডেল ভি বাই ডেল এক্স, ডেল ভিক যদি এক্সৰ লগত কৰো এইটোতো কনষ্টেণ্ট হৈ 0 হৈ যাব, 3x টোক ডিফাৰেন্সিয়েশ্যন কৰিলে 3 আহিব, ঠিক আছে নে? সো মোৰ চিয়াৰ ষ্ট্ৰেন্থ কিমান আহিল 6 আহিল। সো এইটো কোৱেশ্চন আহিব পাৰে, ঠিক আছে নে? বুজি পালানে? বুজি পালানে? চিয়াৰ ষ্ট্ৰেন্থ কেনে ওলাব পাৰিম, যদি ডিসপ্লেসমেন্ট এভৰি পইণ্টৰ দিয়া থাকে মেটেৰিয়েলটোৰ, তেতিয়া কি কৰিম যে ইউৰ ডিসপ্লেসমেন্টক যদি ইউৰ ডাইৰেকশনত ইউৰ ডিসপ্লেসমেন্টক যদি ইউৰ ডাইৰেকশনত ডিফাৰেন্সিয়েট কৰো পাৰ্চিয়েলি, তেতিয়া সেই ডাইৰেকশনৰ চিয়াৰ ষ্ট্ৰেইন আহিব, অথবা চিয়াৰ ষ্ট্ৰেইন নৰ্মেল ষ্ট্ৰেইন আহিব। সিমিলাৰলি ওয়াইৰ কাৰণে ওলাব লাগিলে ওয়াই ডাইৰেকশনৰ ডিসপ্লেসমেন্টক ওয়াই ডাইৰেকশন দি ডিফাৰেন্সিয়েট কৰিম। আৰু চিয়াৰ ষ্ট্ৰেইনটোৰ কাৰণে কি কৰিম যে দুটা ডাইৰেকশন এড কৰিম, কোনটোৰ কাৰণে ওয়াই ডাইৰেকশনৰ যিটো ওয়াই ডাইৰেকশনৰ ডিসপ্লেসমেন্টটো এক্সৰ কম্পাৰিজনত এক্সৰ লগত ডিফাৰেন্সিয়েট কৰিম, এক্সৰ লগত, আৰু এক্স ডাইৰেকশনৰ ডিসপ্লেসমেন্টটো ওয়াইৰ লগত ডিফাৰেন্সিয়েট কৰি এড কৰি দিম। বুজি পাইছ নে? বুজি পাইছ নে? কাৰোবাৰ ডাউট আছে? বুজি পাইছ নে? কাৰোবাৰ ডাউট আছে? ঠিক আছে, আৰু অলপ কৰিবা নে নকৰা? কৰিবা নে? মাথাটো সেই হৈ গৈছে। সামটো মানে মনত কৰিবা, পাৰ্চিয়েল ডিফাৰেন্সিয়েশ্যন যেতিয়া কৰো, যদি মই এক্সৰ লগত পাৰ্চিয়েল ডিফাৰেন্সিয়েশ্যন কৰি আছো, তেতিয়া মই ওয়াই টো কনষ্টেন্ট বুলি ধৰিম। কি বুলি ধৰিম? কি বুলি ধৰিম? কনষ্টেন্ট। আৰু ডিফাৰেন্সিয়েশ্যনৰ কনষ্টেন্ট কি হয়? ডিফাৰেন্সিয়েশ্যনৰ কনষ্টেন্ট কি হয়? 0 হয়, বা নধৰিলেও হ'ব। যদি মই এক্সৰ লগত ডিফাৰেন্সিয়েশ্যন কৰি আছো, যদি ইউক মই এক্সৰ লগত কৰি আছো, তেনে এই 3y টো মই নধৰিলে হ'ব। সো 3y টো নধৰিলে ডেল ইউ বাই ডেল এক্স কি হ'ব? 2 হ'ব, ঠিক আছে নে? ডেল ইউ বাই ডেল এক্স কি হ'ব? 2 হ'ব। আৰু যেতিয়া মই সেকেন্ড কেছটোত ডেল ভি বাই ডেল ওয়াই কৰিছো, ডেল ভি বাই যদি ডেল ওয়াই কৰো, মই এক্স টো নাথাকা বুলি ধৰিলেও হ'ব। কাৰ লগত ডিফাৰেন্সিয়েট কৰি আছো? ওয়াইৰ লগত, সেইকাৰণে মই এক্স কম্পনেন্টটো নাথাকা বুলি ধৰিলেও হ'ব। সো ডেল ভি, সো যদি মোৰ ভি টো ইনডাইৰেক্টলি কি হৈ গ'ল? ভি ইকুৱেল টু 2y, সো ডেল ভি বাই ডেল ওয়াই কি হ'ব? 2 হৈ যাব। বুজি পাইছা নে? বুজি পাইছা নে? বুজি পাইছা না? বুজি পাইছা না? ঠিক ঠিক আছে। মানে কি কৰিম, আমি জাষ্ট প্ৰুফ কৰিলো যে নৰ্মেল ষ্ট্ৰেইনৰ কাৰণে কি হ'ব, যিটো ইউৰ ডিসপ্লেসমেন্ট আছে তাক ইউৰ সৰু এটা পৰ্চনৰ লগত ডিফাৰেন্সিয়েট কৰিব লাগিব উইথ ৰেসপেক্ট টু চেঞ্জ ইন ইউ, উইথ ৰেসপেক্ট টু কি হ'ব? উইথ ৰেসপেক্ট টু স্মল ডিসপ্লেসমেন্ট ইন দ্যাট ডাইৰেকশন। বুজি পাইছা নে নাই? মানে নৰ্মেল ষ্ট্ৰেইনৰ কাৰণে আমি অলপ আগতে এইটোতো প্ৰুফ কৰিলো ন, নৰ্মেল ষ্ট্ৰেইনৰ কাৰণে যিটো সেই ডাইৰেকশনৰ ডিসপ্লেসমেন্ট, সেই ডাইৰেকশনৰ ডিসপ্লেসমেন্ট দুটাৰ ডিফাৰেন্স ডিভাইডেড বাই স্পেচিমেন দুটাৰ ডিসটেন্স। যদি স্পেচিমেন দুটাৰ ডিসটেন্স বহুত সৰু হয়, স্পেচিমেনৰ পইণ্ট দুটাৰ ডিসটেন্স যদি বহুত সৰু হয়, তেতিয়া মই কি কৰিম? ডি এক্স ল'ম, আৰু ওপৰত ডিসপ্লেসমেন্টটো কি হৈ যাব? ডি ইউ হৈ যাব। আৰু ইউ টো কাৰ ডাইৰেকশনৰ ডিসপ্লেসমেন্ট হয়? এক্সৰ ডাইৰেকশনত ডিসপ্লেসমেন্ট হয় ন। ইউৰ ডিসপ্লেসমেন্টটো কাৰ ডাইৰেকশনত লৈছো? এক্সৰ ডাইৰেকশনত লৈছো ন। এইবোৰ এক্সৰ ডাইৰেকশনত ডিসপ্লেসমেন্ট হয় নে নহয়? বুজি পাইছা নে? আৰু এইটোৱে আমাক এই যে ইকুৱেশনটো দি আছে, এইটো কি কৈ আছে? এইটো কি কৈ আছে যে এভৰি পইণ্টত আমাৰ কি হৈ আছে, যে এভৰি পইণ্টত আমাৰ ষ্ট্ৰেইনটো বেলেগ বেলেগ আহি আছে। বুজি পাইছা নে? এইটো একদম কন্টিনিউয়াছ ফাংচন টাইপ হৈ গৈছে, ঠিক আছে? আমি যেনেকে কৈছো যে পি এল বাই এই চবতে ষ্ট্ৰেইনটো একে নাই, ইয়াতে এভৰি পইণ্টত আমাৰ ষ্ট্ৰেইনটো ডিফাৰেন্স হৈ আছে। সেইকাৰণে কেতিয়াবা ডাইৰেক্ট মনত ৰাখিব লাগে, ইমান ভিতৰত যাব নালাগে। আমাক যদি ইকুৱেশনটো দিয়া থাকে ডিসপ্লেসমেন্টৰ, সেই ইকুৱেশনটোৰ ডিসপ্লেসমেন্টৰ সেই ডাইৰেকশনটোত যদি আমি ডিফাৰেন্সিয়েট কৰো, তেনে সেই ডাইৰেকশনটোৰ নৰ্মেল ষ্ট্ৰেইন পাম। কিন্তু যদি মোক চিয়াৰ ষ্ট্ৰেইন ওলাব লাগে, মই সেই প্লেনটোৰ মানে চিম্পলি ক'ব গ'লে, যদি এক্স ৱাই প্লেনৰ যদি চিয়াৰ ষ্ট্ৰেইন ওলাব লাগে, তলত মই ডেল ওয়াই ডেল এক্স লিখি ল'ম। তাৰপিছত ডেল ওয়াইৰ কাৰণে ওয়াই ডাইৰেকশনত কি ভেলচিটি, ওয়াই ডাইৰেকশনত কি ডিসপ্লেসমেন্ট থাকিব? ভি ডিসপ্লেসমেন্ট থাকিব। এক্স ডাইৰেকশনত কি ডিসপ্লেসমেন্ট থাকিব? ইউ। ওয়াই ডাইৰেকশনত কি ডিসপ্লেসমেন্ট থাকিব? ভি। কি থাকিব? ভি। ঠিক আছে নে? সো মই মনত ৰাখিম যে ওয়াই ডাইৰেকশনত যিটো ডিসপ্লেসমেন্ট থাকিব, তাক মই এক্সৰ লগত ডিফাৰেন্সিয়েট কৰিম, আৰু এক্স ডাইৰেকশনত যিটো ডিসপ্লেসমেন্ট থাকিব, সেইটোক মই কাৰ লগত ডিফাৰেন্সিয়েট কৰিম? ওয়াইৰ লগত। দেন মই তাক এড কৰি দিম, ঠিক আছে? বুজি পাইছো? বুজি পাইছো ন? বাকীবোৰো বুজি পাইছে ন? বুজি পাইছা? ঠিক আছে, আজিৰ কাৰণে হ'ব। ঠিক আছে।